জেতুকা দুহাতত জেতুকা কমোৱা তোলা যেন মন। জুবিন গাৰ্গ যেতিয়া 1992 চনত আহিল তেতিয়া মোক দুদুল আলাপ শইকীয়া দুদুল দাই মানে মোক চিনাকি কৰিবলৈ লৈ গৈছে। নটৰাজ ষ্টুডিঅ'ত ৰেকৰ্ডিং হৈছে তেতিয়া ষ্টুডিঅ' খুব কম, 4টা ষ্টুডিঅ' আছিলে। অডিটেক, ফিল্ম ক্ৰাফ্ট, ফ্ৰেণ্ডছ আৰু নটৰাজ বুলি নতুন খুলিছে। তেতিয়া মহানন্দ মজুমদাৰ বৰুৱা, মই আমি এনেকৈ ৰেকৰ্ডিং কৰি আছোঁ নতুন গানৰ কাম। তেতিয়া দুদুল আলাপ শইকীয়া তেওঁ লৈ গৈছে জুবিন গাৰ্গক মোৰ লগত চিনাকি কৰাই দিছে। আৰু মই জুবিন গাৰ্গক দেখি অদ্ভুত হৈছোঁ। মহাত্মা গান্ধীৰ নিচিনা চশমা, শ্ৰীকৃষ্ণৰ নিচিনা চুলি, তলত বুটছ, হাফ পেণ্ট এটা পিন্ধিছে, জিন্সৰ সূতা ওলোৱা, এটা জেকেট পিন্ধিছে আৰ্মি কালাৰৰ, আৰু এই কিলাকুটিকেইটাত অলপ লেডাৰ লাগি আছে। গতিকে মানে আজব তাৰমানে। আৰু জুবিনে গ'লে আহিব নিদিয়ে তাৰমানে গৰিমাক কয় যে তাক শুই থাকিব দিয়া। গৰিমাই ৰাতিপুৱা তেতিয়া ফ্লাইটবিলাক সোনকালে থাকে, 5টা বজাত 6টা বজাত। আমি পুৱা নিশা সময়ত আহি পেলাই যেতিয়া কাম মানে শোৱাৰ পাছত ভাবোঁ যে আধা ঘণ্টা শুই পেলাই উঠি যাম, টোপনি গুচি যায়। আৰু জুবিনে সেইটো বিৰাট ৰস পায়। তাৰমানে আজিও থাকি গ'ল, আজিও যোৱা নহ'ল। হেল্ল', কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। অজানিকৰ এটা নতুন এপিছডলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ মাজত এজন বিশিষ্ট অতিথি আছে। প্ৰায় 3 মাহ কষ্ট কৰাৰ পাছত আমি তেখেতক আজি অজানিকৰ মজিয়ালৈ মাতি আনিছোঁ। হয়তো সকলোৱে চিনি পায় তেখেতক, আৰু যিসকলে চিনি নাপায় মই তেওঁলোকক চিনাকি কৰি লৈ বিচাৰিছোঁ। আজি আমাৰ মাজত আছে বিশিষ্ট গায়ক, গীতিকাৰ, মিউজিক ডাইৰেক্টৰ আৰু কম্প'জাৰ অনুপম শইকীয়া দা। কি খবৰ দাদা? ভালে আছোঁ, আৰু সকলোকে মোৰ সেৱা জনাইছোঁ। আৰু আচলতে অজান্ত্ৰিক মই বহুত দিনৰ পৰা শুনোঁ। আপুনি সঁচাই কৈছেনে? সঁচাকৈ মই বহুতো ইণ্টাৰভিউ বহুতৰে চাইছোঁ। গতিকে অজান্ত্ৰিক আগতে ইউডিও আছিলে, গতিকে দুইজনে যেতিয়া কৰি থকা যায় তেতিয়া মোৰো মন গৈছিলে অৱশ্যে। কিন্তু এতিয়া তুমি কোৱাৰ পাছত, আমন্ত্ৰণ দিয়াৰ পাছত আহোঁতে 3 মাহ লাগি গ'ল। কিন্তু 3 মাহ বহুত দিন। আচলতে আজি ইমান 2 ঘণ্টা কিয় লেট হ'ল সেইটো কওকচোন আপুনি। আচলতে এতিয়া এটা নতুন গীতৰ কাম কৰি আছিলোঁ, গানটো লিখি আছিলোঁ। পাৰ্থ বুলি এজন মিউজিক ডাইৰেক্টৰ, তেখেতৰ কম্প'জিশ্যন। গীতটো লিখিবলৈ দিলে, গতিকে লিখিবলৈ দিলে আচলতে দাদাকে সুৰটোহে দি পঠায়। গতিকে সেই সুৰটো শুনি বুজি গীতটো লিখোঁতে অকণমান সময় লাগিছে। মই যদিও ভাবিছিলোঁ 5টা বজালৈ শেষ কৰিম, কিন্তু মই ভাবিছিলোঁ এটা অন্তৰা হ'ব গীতটোত, কিন্তু 2টা অন্তৰা। সেইটো পঠাই দিয়াৰ পাছত ক'লে যে আৰু এটা অন্তৰা লাগিব। তেতিয়া মোলৈ এটা ফ্ল'তে লিখিলে ভাল, পাছত আকৌ এই ব্ৰেক হৈ গ'লে পাছত আকৌ সেই কণ্টিনিউটি কৰিবৰ কাৰণে বেছি সময় লাগি যায়। গম পাইছোঁ, সেইকাৰণে মই তোমাক অকণমান ৰখাই দিলোঁ। আৰু একো নাই। মই যেতিয়া গম পালোঁ পাছত গানটো কি টপিকত মানে কৰি থকা হৈছে, তেতিয়া আৰু ভাল লাগিছে। সেইটো মানে একচুৱেলি জুবিন গাৰ্গৰ প্ৰতি সোঁৱৰণি জনাই, স্মৰণ কৰি পেলাই শ্ৰদ্ধাঞ্জলি যাচি সেই গীতটো কৰাৰ প্ৰয়াস কৰিছে। আৰু সেই গীতটো আচলতে মোক লিখিবৰ কাৰণে দিলে। আৰু তেওঁৰ গান, পাৰ্থৰ গান আচলতে মই বহুত আগৰ পৰা লিখিছোঁ। বহুত পুৰণা কম্প'জাৰ পাৰ্থ। তেখেত বেংগলী মানুহ হয়। পাৰ্থদাই দেৱ লিখে নে কি লিখে, কিবা এটা লিখে। সেইটো মই নামটো একজেক্টলি টাইটেলটো ক'ব পৰা নাই। কিন্তু পাৰ্থদা পুৰণা মিউজিক ডাইৰেক্টৰ। অলপ দিন আগত সংগীতা কাকতি আৰু জুবিনেই গোৱা এটি গীত, সেইটো মোৰ মানে তেওঁৰ কম্প'জিশ্যন মই লিখিছিলোঁ। সংগীতা বাইদেউ আৰু জুবিন গাৰ্গ দুয়োজনে গাইছিলে। আপুনি আৰু এটা লিখি গৈছিলে ন জুবিন দাৰ ওপৰত, প্ৰাণৰ জুবিন বুলি? প্ৰাণৰ জুবিন এটা, সেইটো মোৰ নিজৰ প্ৰডাকশ্যন। আৰু সেইটো আচলতে জুবিন গাৰ্গ ঢুকোৱাৰ পাছত এমহীয়াৰ দিনা বজোৱাৰ প্ৰয়াসেৰে সেইদিনা কৰিছিলোঁ। কিন্তু বহুখিনি আৰ্টিষ্ট তাত কণ্ঠশিল্পী হিচাপে সন্নিৱিষ্ট হৈ আছে। আমি 11জনে গাইছোঁ গীতটো, 11জনে প্ৰাণৰ জুবিন। আৰু সেইটো অকণমান ভক্তি আধ্যাত্মিকতাৰ আধাৰত কৰিছোঁ। গতিকে তাত এটা বেলেগ এটা সোৱাদ আছে। আৰু এতিয়াতো ফুল্লি মডাৰ্ণ। আমি এতিয়া মই ক'ৰ পৰা আৰম্ভ কৰা যে ধৰিব পৰা নাই। আপোনাৰ ইমান দীঘলীয়া এটা যাত্ৰা, আৰু 1 ঘণ্টাত আমাৰ কাৰণে অকণমান কম হৈ যায় কেতিয়াও। তাকে একো নাই, ক'ৰবাৰ পৰা আৰম্ভ কৰিলেই হ'ল। আমি ক'ৰ পৰা আৰম্ভ কৰোঁ? একদম আগলৈ ঘূৰি যাওঁ নি ফাৰ্ষ্ট? মানে ফাৰ্ষ্ট যিটো মনত আছে এলবাম মৰমজান, সেইটো মৰমজানৰ আগতেও আপুনি অলৰেডি এটা ষ্ট্ৰাগল কৰিছে চাগে? মৰমজান বহুত পাছৰ এলবাম। মৰমজান প্ৰথম কৰিছোঁ 1997ত। 97ত প্ৰথমটো এলবাম মৰমজান। তাৰ আগতে মই আচলতে আমাৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত কেৰিয়াৰ আৰম্ভ কৰিছোঁ 1990ত। মোৰ প্ৰথম কেছেট 1990 আচলৰ ধন। সেই কেছেটটোত শান্তা বাইদেউ, আমি একেলগে ডুৱেট গাইছিলোঁ, আৰু মোৰ এৰেঞ্জমেণ্ট আছিল
মোৰ এজন বিহপুৰীয়াৰ দাদা বন্ধু আছিলে দীপেন বৰাৰ প্ৰডাকশ্যন। তেতিয়া মই ক্লাছ 10ৰ ল'ৰা, গতিকে সেইটোৰে আৰম্ভ কৰিলোঁ। তাৰপৰা কণ্টিনিউ হৈ থাকিল আৰু বিভিন্ন এলবাম। ক্লাছ 10ত আপুনি গুৱাহাটী কেনেকৈ পালে আহি? গুৱাহাটী মানে মই আচলতে আপুনি ইয়াতে জন্ম নি? নহয়, মই বিশ্বনাথ চাৰিআলিৰ পৰা বিলং কৰিছোঁ। অঁ, গতিকে বৰ্ণ প্ৰতাপ বিশ্বনাথ চাৰিআলি, মধুপুৰ। মোৰ আচলতে মা দেউতা দুয়োজন এই আমাৰ থলুৱা সংগীতৰ লগত বৰ জড়িত, বিশেষভাৱে জড়িত, এতিয়াও জড়িত তাৰমানে। গতিকে আমি ৰাস, ভাওনা বা হৰিনাম, টোকাৰী গীত, দিহানাম, লোকগীত, জোৰানাম, আইনাম, বিয়ানাম, বিহুনাম, এই সংস্কৃতিটো আমাৰ ঘৰত সাংঘাতিকভাৱে আছে। আৰু মোৰ দেউতাক বাবা বুলি মাতোঁ, ঘন শইকীয়া শ্ৰীযুত, আৰু মাৰ নাম শ্ৰীমতী ভানু শইকীয়া। গতিকে দুয়োগৰাকীয়ে এই অসমীয়া থলুৱা সংগীতৰ সাধনা কৰে আৰু সম্পূৰ্ণভাৱে চৰ্চাত থাকে। গতিকে আমাৰ ঘৰখনত সেই পৰিৱেশটো আছিলেই। তাৰপাছত ঘৰখনৰ পৰিৱেশটো পোৱাৰ পাছতে মই বিহপুৰীয়াত পঢ়িবলৈ গ'লোঁ, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী, দুটা শ্ৰেণী মই তাত পঢ়িছোঁ বিহপুৰীয়াত, মামাহঁতৰ ঘৰত থাকি, খুৰা গোৱাল গাঁৱত। আৰু তাতো গৈ পেলাই এটা মইনা পাৰিজাতৰ পৰিৱেশ পালোঁ। গতিকে দেওবাৰে আমাৰ মইনামেল হয়, মইনা পাৰিজাত হয়, স্কুলত গীত গালোঁ। ঠিক তেনেকৈ প্ৰথম মানে প্ৰথম শ্ৰেণীত এটা নীলা জাৰ এটা পাইছোঁ বনগীত গাই। মনমামা বুলি এজন মামা আছিলে, সেই বনগীতটো শিকাইছিলে। গতিকে তেনেকৈ আৰম্ভ হ'ল। তাৰপিছত আকৌ মই তৃতীয় শ্ৰেণীত বিশ্বনাথ চাৰিআলি আহিলোঁ। বিশ্বনাথ চাৰিআলিত আদৰ্শ প্ৰাথমিক বিদ্যালয়ত পঢ়িলোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত পঢ়িলোঁ, বিশ্বনাথ হায়াৰ ছেকেণ্ডেৰী বইজত। তাৰপিছত মই কমাৰ্চত পঢ়িলোঁ, হায়াৰ ছেকেণ্ডেৰী বিশ্বনাথ কমাৰ্চ কলেজ। তাৰপিছত মই গ'লোগৈ দৰং কলেজ BCom পঢ়িবৰ কাৰণে। কিন্তু মই যেতিয়া 1990 চনত যেতিয়া মেট্ৰিক পৰীক্ষা দিম, তাৰ প্ৰাক মুহূৰ্তত মানে দি উঠি পেলাই এই যি আচলৰ ধন কৰিলোঁ, গতিকে তাৰ পাছত আৰু মই মানে ৰৈ থাকিবলগীয়া নহ'ল। প্ৰথমটো কেছেট মোৰ আচলৰ ধন অডিটেকত ৰেকৰ্ডিং হৈছিলে। আমাৰ স্বনামধন্য শিল্পী ভূপেন উজীৰ ডাঙৰীয়া, মই ভিন্দু বুলি মাতোঁ, শান্তা বাইদেউ যিহেতু তেজপুৰৰ, গতিকে শান্তা বাইদেউ, ভিন্দু তেওঁলোক আছিলে, সংগীতা কাকতি আছে, সংগীতা বৰঠাকুৰ আছিলে, মাইনা দা, যতীন শৰ্মা এতিয়া মুম্বাইত থাকে, তেওঁ ৰেকৰ্ডিং কৰিছিলে। গতিকে তেওঁলোক সকলোৱে আচলতে মোক খুব মৰম কৰিছিলে। আৰু তেতিয়াই মানে ভূপেন উজীৰে কৈছিলে যে তোমাৰ কণ্ঠত কিবা এটা আছে, তোমাক কিন্তু ৰাইজৰ প্ৰয়োজন হৈ থাকিব। আৰু সেই কথাষাৰ আচলতে ফলিয়ালে। গতিকে তাৰপাছত মই 1990 চনতে প্ৰায় 3টামান কেছেট কৰিলোঁ, বেলেগৰ কেছেট। আৰু মই তেতিয়া আহিলে অলংকাৰ হোটেলত থাকোঁ। গতিকে তাতে বহুতখিনি সময় কটালোঁ। তেনেকৈ আৰু জীৱনৰ এটা পৰ্যায় আৰম্ভ হৈ গ'ল। তাৰপিছত 1992 চনত অল ইণ্ডিয়া ৰেডিঅ'ত অডিশ্যন দিলোঁ মডাৰ্ণ ছঙৰ, তাতে অল ইণ্ডিয়া ৰেডিঅ' আৰ্টিষ্ট হ'লোঁ। গতিকে তেনেকৈ সেই যাত্ৰা অব্যাহত আছে আৰু। কিন্তু সেইখিনি সময়ত ধৰি লওক আপুনি কম্প'জিশ্যন কৰিছিলে জানো? কৰিছিলোঁ। সেইখিনি আপুনি গোটেইখিনি নিজৰ কম্প'জিশ্যন আছিলে নেকি আপোনাৰ? গোটেই নিজৰ নহয়, কিন্তু প্ৰায়বিলাক কম্প'জিশ্যন নিজৰ থাকে নিজৰ এলবামত। আৰু তাৰ লগতে মোৰ মা বাবাই বহুত সহায় কৰে। এতিয়া ছাপ'জ মৰমজান যেতিয়া 1990 চনত কৰিবলৈ ল'লোঁ, 90 নহয় 1997 চনত মৰমজান। গতিকে মৰমজান কৰিবলৈ লোৱাৰ প্ৰাকখনত যেতিয়া মোক RMC সুৰেন্দ্ৰ চুৰাৰীয়া, RMCৰ প্ৰযোজক, তেওঁ যেতিয়া ক'লে যে এটা এলবাম বনোৱা, বিহু ধুনীয়া এলবাম এটা, তেতিয়া মই মা বাবাৰ লগত আলোচনা কৰিলোঁ। তেতিয়া মোৰ ঘৰত মতা নাম আচলতে জান, গতিকে মায়ে নামটো দিলে মৰমৰ জান, মৰমজান। যদিও আমি ছোৱালীৰ ফটো এখন দিওঁ বস্তুটো শুৱনি হ'বৰ কাৰণে, কিন্তু অৰ্থটো আচলতে সেইটোহে। কিন্তু শুৱনিটো আপুনি বেছি ধুনীয়া আছিলে কিন্তু দেই। ইছৰা, মই এইটো বস্তু মোৰ আগতে ফিল হয়। আপুনি হয়তো গায়ক নোহোৱাতেন ভাল মডেল হ'ব পাৰিলে যেন। কিন্তু ইছৰা, তেনেকৈ ইমানখিনিত হেৰি নাই। আপুনি জানে কিন্তু দেই। নাজানো, মই তোমাকহে বেছি ধুনীয়া দেখোঁ। মই এইমাত্ৰ ক'ম বুলি ভাবিছোঁ যে তুমি মেকআপ চেকআপ নোলোৱাকৈ দেখোন তোমাক লাইটত জিলিকি থাকা। আপুনি আগৰ ফটো সঁচাই কৈছোঁ, মোৰ মাহীহঁতে মানে খুব চাই আগতে আপোনাক পাতে। হয় নেকি? ইমান মৰম লগা ল'ৰাটো। থেংক ইউ ক'বা দেই মোৰ ফালৰ পৰা। নেক্সট যেতিয়া লগ পাওঁ ক'ব লাগিব তেতিয়া। গতিকে সেই মৰমজান আৰম্ভ হ'ল। তেতিয়াও মা বাবাই বহুখিনি গীত লিখিছে। তাৰ মাজত মানে মই বা তেওঁলোকে কিবা এটা দিয়ে, বাবাই ছাপ'জ নগাৰ চাঙে চাঙে বগাইনো গৈ আছিলোঁ শুঞ্জনি, সেই গীতটো ছাপ'জ বাবাই আৰম্ভ কৰি দিয়া, পাছৰ ফালে মই প্ৰয়োজন অনুসৰি লিখিছোঁ। ঠিক তেনেকৈ এতিয়া ভাল পালে কি হ'ব মাজনী, এৰিব লাগিব কি জানি, যদিহে আনৰ হোৱা বোৱাৰী,
ঠগিছা মিছাকৈ মোক মৰম দি অ মাজনী ঐ কিহেৰে অ মলাম তোমাক মাজনী ঐ এইবিলাক গান মানে বাবাই লিখা আকৌ মায়ে লিখিছে চাপ'জ অ বন্ধা কবি বন্ধা দিও জীৱন মোৰেনো মন বান্ধিলা ও জপা কাপোৰ জপা দিও জীৱন মৰমখিনি জাপিলা তোমালোকৰ চোতালত পায়ে জীৱন কল্পনা ও জীৱন তোমালোকৰ চোতালত পায় ও ৰেল চলে উকিয়াই জাহাজ চলে ভটিয়াই জাহাজ চলে ভটিয়াই অ মইনা ষ্টেচনৰ মুখলৈ চাই এইবিলাক গীতত আচলতে মা বাবাৰ যথেষ্টখিনি অৰিহণা আছে দুয়োজনে মানে যথেষ্টখিনি সহায় কৰে যে এইটো গান কৰা এনেকৈ কৰা তাৰপিছত মই গানটো কমাৰ্চিয়েলিজিম যিটো থাকে তাৰমানে সেই ভেলুটোৰ কাৰণে আপুনি তাত দুঘূৰ অলপ অলপ প্ৰেমিক আছিলে ন প্ৰেমটো আচলতে প্ৰেমটো মই ভাবোঁ যে এটা সৰুগীয় আৰু প্ৰেম মানে প্ৰেৰণা মোৰ সংজ্ঞা মতে যে প্ৰেম যদি থাকি প্ৰেমৰ পৰা আচলতে প্ৰেৰণা পাব পাৰি আৰু যি প্ৰেমেই নহওক লাগিলে মাতৃপ্ৰেমেই হওক দেশপ্ৰেমেই হওক ভাতৃপ্ৰেমেই হওক ভগ্নীপ্ৰেমেই হওক বা প্ৰেয়সীৰ প্ৰেমেই হওক আচলতে প্ৰেমটো মোৰ কাৰণে প্ৰেৰণা কিন্তু আপোনাৰ মানে যিটো গায়কী ষ্টাইলটো অকণমান পেইন থাকে কিন্তু সেইটো অৱশ্যে প্ৰায়ভাগ গানতে থাকে বুলিও অনুভৱ কৰে মই আচলতে সেই মেলোডি ষ্টাইলৰ গীতবিলাক বেছিকৈ গোৱা হয় মোৰ গতিকে এটা অনামিকা খুলি কোৱা না আহিবা বুলি দলিচা পাৰি মনৰ দুৱাৰো ৰাখিছোঁ খুলি সেই তেনেকুৱা গীতবিলাক বা অ অনামিকা লগৰীয়া আঁতৰি নাযাবা তুমি এনেকুৱা যিবিলাক ৰোমান্টিক গানবিলাক মই বেছিকৈ গাইছিলোঁ আচলতে সেই প্ৰভাৱটো মোৰ এইকাৰণে থাকিলে সৰুতে মই জ্যোতি সংগীত ৰাভা সংগীত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত ভূপেন্দ্ৰ সংগীত জয়ন্ত হাজৰিকাৰ গীত গতিকে এনেকুৱা যিবিলাক আমাৰ অসমীয়া ঐতিহাসিক গীত আচলতে সেই গীতবিলাকৰ লগত মই খুব একাত্মক আছিলোঁ সৰুৰে পৰা সেইবিলাকৰ চৰ্চা খুব বেছি আছিল কিন্তু পাছত মই প্ৰথম এলবামটো যেতিয়া বিহু কৰিলোঁ দ্বিতীয় এলবামটো মাধৱ বুলি এটা আমাৰ ৰাণা দাস বিশ্বনাথ চাৰিআলি তেখেতে বনাইছিলে সেইটো টোকাৰী এলবাম পংকজ বৰদলৈ মই অপৰাজিতা গগৈ এনেকৈ আমি গাইছিলোঁ গতিকে সেইটো টোকাৰী তাৰ পাছতো আকৌ বিহু পৰিল সৰু ভনী বুলি এটা এলবাম বুল শইকীয়া নাৰায়ণপুৰৰ আৰু সত্যজিৎ তেখেতসকলে বনাইছিলে তাৰপিছত আহিলে ৰুবুল দা সোমনাথ দা কেছেট হাউচ তাৰপিছত পল্লৱী এণ্টাৰপ্ৰাইজ ভিজি এণ্টাৰপ্ৰাইজ ৱেভ তাৰপৰা মুম্বাইৰ কেচি বোকাৰিয়া SMV এই যে বিহুৰ মানে মোৰ বেছি গতানুগতিকতাটো বাঢ়ি গৈ থাকিল সেইকাৰণে পাছলৈ মানে মানুহৰ এটা এনেকুৱা এটা ধাৰণা হৈ গ'ল যে বিহু বেছিকৈ ভাল গায় কিন্তু মোৰ আচলতে জনাৰটো বেলেগ আছিলে এতিয়াও সেইবিলাক থাকে বাৰু গাই থকা হয় কিন্তু তথাপি বেছিকৈ বিচাৰে মানুহে বিহুত কিন্তু এই যে ৰোমান্টিচিজম তাৰমানে তুমি যে ক'লা মানে অকণমান হেৰি থাকে দৰদটো থাকে দৰদী গতিকে সেইটো আচলতে সেই এতিয়া চাওঁ জাউতি যুগীয়া ধনে মুৰৈ জাউতি যুগীয়া ধন জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ বৰ সেইবিলাক গীত আমি খুব গাইছিলোঁতো সেইটো সময়ত লুইতৰে পানী যাবিও বৈ গতিকে সেই তাত সেই দৰদবিলাক আছিলে সেই গীতবিলাকৰ মাজত গতিকে সেইকাৰণে সেই দৰদী হৈ থাকিলে অলপ ইনফ্লুৱেঞ্চ হ'ল তাৰ পৰা চাগে আপুনি ডেফিনেটলি কমাইছোঁ আপোনাৰ যিটো এটা ছুপাৰ ডুপাৰ হিট এলবাম আছিলে মৰমজান সেইটো আপোনাৰ ফাৰ্ষ্ট মানে পৰিচালক হিচাপে আছিলে বাৰু গোটেই এলবামটো পৰিচালনা মোৰে গোটেই এলবামটোৰে মানে সেইটো প্ৰথম এলবাম আছিলে নে আপোনাৰ নহয় সেইটো প্ৰথম এলবাম নহয় আপোনাৰ নিজৰ যিটো মানে একদম নিজৰ মানে এতিয়া সোমনাথ দাৰ লগতো মই পৰিচালনা কৰোঁ ৰুবুল বৰাৰ লগতো পৰিচালনা কৰোঁ বা বেলেগো কৰোঁ কিন্তু ইণ্ডিভিজুৱেল একদম পৰিচালনা মানে সেইটো সম্পূৰ্ণ নিজৰ তাৰমানে সেই ফ্ৰীডমটো কিন্তু মোৰ সেই মৰমজানত আছিল তাৰমানে গম পাইছোঁ সেইটো কাৰণে মৰমজানৰ এটা গান হিট আছিলে আৰু জুবিন দাৰ লগত সেইটো আপোনাৰ ফাৰ্ষ্ট মানে কলাবৰেশ্যন আছিলে নেকি মানে একদম ফাৰ্ষ্ট সেই ষ্টৰিখিনি কওক না মানে জুবিন দা কেনেকৈ এণ্ট্ৰি হ'ল তাত তাৰমানে আচলতে কাৰণ আপুনিওতো গাব পাৰিলেহেঁতেন গানখিনি জুবিন গাৰ্গ যেতিয়া 1992 চনত আহিল তেতিয়া মোক দুদুল আলাপ শইকীয়া দুদুল দাই মানে মোক চিনাকি কৰিবলৈ লৈ গৈছে নটৰাজ ষ্টুডিঅ'ত ৰেকৰ্ডিং হৈছে তেতিয়া ষ্টুডিঅ' খুব কম 4টা ষ্টুডিঅ' আছিলে অডিটেক ফিল্ম ক্ৰাফ্ট ফ্ৰেণ্ডছ আৰু নটৰাজ বুলি নতুন খুলিছে তেতিয়া মহানন্দ মজুমদাৰ বৰুৱা মই আমি এনেকৈ ৰেকৰ্ডিং কৰি আছোঁ হেৰি নতুন গানৰ কাম তেতিয়া দুদুল আলাপ শইকীয়া তেওঁ লৈ গৈছে জুবিন গাৰ্গক মোৰ লগত চিনাকি কৰাই দিছে আৰু মই জুবিন গাৰ্গক দেখি অদ্ভুত হৈছোঁ মহাত্মা গান্ধীৰ নিচিনা চশমা শ্ৰীকৃষ্ণৰ নিচিনা চুলি তলত বুটছ
হাফ পেণ্ট এটা পিন্ধিছে জিন্সৰ সূতা ওলোৱা অঁ এটা জেকেট পিন্ধিছে আৰ্মি কালাৰৰ আৰু এই কিলাকুটিকেইটাত অলপ লেডাৰ লাগি আছে গতিকে মানে আজব তাৰমানে অঁ তাৰপিছত সেইদিনা প্ৰথম চিনাকি হ'লোঁ তাৰপিছত জুবিন গাৰ্গ যেতিয়া মানে অনামিকা কৰিবলৈ যেতিয়া আহিছে তেতিয়া কি হ'ল মোৰ লগত একেলগে হোটেলত আমি দুইটা অলংকাৰ হোটেলত থাকোঁ অ'কে অলংকাৰখন অলংকাৰত বহুত থাকোঁ। ফেমাছ হোটেল ন এখন সেইটো আৰ্টিষ্টৰ সময়ত কাৰণে আৰ্টিষ্টৰ famous। কাৰণে অঁ আৰ্টিষ্টৰ কাৰণে ফেমাছ মানে থিয়েটাৰ হওক বা চিনেমাৰ প্ৰডিউচাৰ হওক এই গোটেইবিলাকৰ আড্ডা তাতে হৈছিলে মই বহুতৰ মুখত শুনিছোঁ কিন্তু অঁ। এই হোটেলখন নাম তাৰপিছত গতিকে তাতে মোৰ কাষৰ ৰুমটোৱে জুবিন গাৰ্গৰ ৰুম গতিকে মোৰ তাতে হাৰমনিয়াম থাকে ঢোলক থাকে তেতিয়া মই পলাশ সূৰ্য গগৈক লৈ আহিছোঁ গুৱাহাটীলৈ মোৰ লগত পলাশো মাজে মাজে আহি মোৰ লগত থাকে কেতিয়াবা কেতিয়াবা তাৰপিছত আমি যেতিয়া ভাড়াঘৰ ল'লোঁ মই তাৰপিছত বাৰু পলাশ থকাটো কণ্টিনিউ হ'ল তেতিয়া মানে জুবিন গাৰ্গ মই আমি দুয়োটাই আজি তেওঁ কি কি গান ৰেকৰ্ডিং কৰিলে আমাৰ কাম যেতিয়া শেষ হয় ৰাতি আমি লগ হওঁ তেতিয়া একেলগে হাৰমনিয়াম লৈ দুয়োটাই এটা ৰুমত বহি যাওঁ আৰু মই দিনত কি কি গান ৰেকৰ্ডিং কৰিলোঁ সেই তেনেকৈ সেই 92 চনৰ পৰা কণ্টিনিউ হৈ থাকিল তাৰপিছত মৰমজান যেতিয়া 97টো খুব ভাল এটা ৰিজাল্ট পালে বা এটা মানে ব্যৱসায়িকভাৱে ফলপ্ৰসূ হ'ল তেতিয়া স্বৰ্ণজীয়ে কণ্টিনিউ কৰিবলৈ ক'লে তেতিয়া 98ত মই 98 যিটো মৰমজান সেইটোত মানে পূব আকাশৰ বেলিটি গৈ পশ্চিমতে ডুবিলে তাৰপিছত আজি হ'ল উৰুকা কাইলৈ বিহুৰ ভুৰুকা অ আইতা গামোচা কাটিবৰ হ'ল এনেকুৱা গীতসমূহ সেই 8টা গীতৰ আমি জুবিন গাৰ্গে মই আমি দুইজনে আধা আধা গাইছোঁ এটা গানৰ মানে 2 লাইন তেওঁ গায় 2 লাইন মই গাওঁ আকৌ কোৰাছটো দুইটাই একেলগে গাওঁ আৰু লগত ফিমেল আৰ্টিষ্ট থাকে শান্তা বাইদেউহঁত আছিলে সন্ধ্যা বাইদেউ আছিলে নিতুমণি বৰা আছে তেনেকৈ কোনোবা কোনোবা আছে কিন্তু মেল গোটেইখিনি অকলে জুবিন গাৰ্গে মই গাইছোঁ তাৰপিছত গোৱাৰ পাছত সুধিলে মই সুধিলোঁ তোমাক এতিয়া পে'মেণ্ট কিমান দিম এতিয়া তুমি 8টা গানটো দুইটাই আধা আধা গাইছোঁ চাৰিটা বুলি ভাবি লোৱা বিজনেছ তেতিয়া সি কৈছে তুমিহে দুনীয়াখন গান গাই ফুৰা কিমান পইচা লোৱা মইতো গানটো এটা এলবাম কৰিছোঁহে এটা দুটা এলবাম কৰিছে তেতিয়া এটা দুটা নহয় 3টামান ওলাইছে কিন্তু এনেকৈ লগতে কৰেতো এইটো কণ্ট্ৰেক্টত থাকি কৰে গতিকে মইতো বেলেগত গান নাগাওঁৱেই তুমি কি দিয়া তোমাৰ মতে দিলেই হ'ল আৰু তুমি যি লোৱা তেতিয়া মানে মই এটা গান গালে 1000কৈ লওঁ যে তেতিয়া জুবিনকো মই 4000 টকাই দিছোঁ 4টা গানত অ'কে মানে একচুৱেলি 8টা গান হৈছে কিন্তু দুইটাই আধা আধা গাইছোঁ 4টা আৰু প্ৰডিউচাৰে মোকতো সেইটো জোখমাখত পইচা দিব ন 8টা গানৰ কাৰণে 8000 টকাই দিব তাৰ 4000 মোৰ 4000 তাৰপিছতে মই আৰু সেই 4000 দিওঁ বঢ়িয়া হৈ যাব থেংক ইউ তাৰপিছত বোলো আৰু 500 টকা এটা উলিয়াই বোলে সন্ধিয়া কিবা এটা খাবা বুলি পাছত কৈছে এইটো কিহৰ আকৌ বোলে সন্ধিয়া কিবা এটা খাবা তাৰ আগত কিন্তু জুবিন গাৰ্গে মোৰ এটা এলবামৰ মিউজিক কৰিছে চিনাকি অনুপম বুলি এটা মডাৰ্ণ এলবাম কৰিছিলোঁ বৰ ধুনীয়া মিউজিক কৰিছে সেই গোটেই এলবামটোৰ মিউজিক কিন্তু জুবিন গাৰ্গে কৰিছে খালি জুবিন গাৰ্গে নিজে গোৱা নাই হামিং চামিংবিলাক গাইছে সেইটো এলবাম জুবিন গাৰ্গে মোৰ মিউজিক কৰিছিলে গতিকে এনেকৈ সেই লাষ্ট মমেণ্টলৈকে লাষ্টটো আমি যেতিয়া বিশ্বকৰ্মা পূজাৰ দিনা ৰাতি লাষ্ট যোৱাৰ প্ৰাকখনত ছিংগাপুৰলৈ যোৱাৰ প্ৰাকখনত তাৰমানে ৰাতিপুৱা যাব ৰাতি 10টাৰ পৰা 10:15লৈকে দুইটাই এনেকৈ হাতত ধৰি ৰাজগড়ত কথা পাতি পেলাই মই ক'লোঁ বোলো তুমি সোনকালে যোৱা ৰাতিপুৱা ফ্লাইট নহ'লে মিছ হৈ যাব সিও ক'লে বোলে যাওঁ মই বোলো ক'তো নোসোমাবা আৰু কৈছে নাই ক'তো নোসোমাওঁ ডাইৰেক্ট বিচনাত ফুৰিমগৈ তেনেকৈ বুলি জাষ্ট এৰি থৈ গৈছে আৰু সেইদিনা বহুত কাম কৰিলোঁ আমি বহুখিনি তাৰমানে অন্ততঃ জুবিন গাৰ্গক মই মোৰ কম্প'জিশ্যন বা লিৰিক্স বা মিউজিকত অন্ততঃ 400 গানটো গোৱাইছোঁ 400 গান মানে 200 মান এলবাম আমি দুইটাই একেলগে গাইছোঁ 150-200 এলবাম গম পাইছোঁ কিন্তু আপুনি ধৰি লওক এই 2000ৰ আগলৈকে আপোনাৰ মানে যিমান ছিংগাৰ হিচাপে গানখিনি আছিলে কি হৈছে আপোনাৰ ধৰি লওক ছিংগাৰ হিচাপে যিমান গান আছিলে তাৰপিছত যদি VCD জামানাটো আহিলে আপুনি অকণমান কম্প'জিশ্যনৰ ফালে বেছি গুচি গ'ল নি বাৰু নহয় মানে হেঁপাহ কিছুমান থাকে নহয় যেতিয়া তাৰমানে ছাপ'জ মই এতিয়া মৰমজান 2004 যিখন কাজিৰঙা বৰ ধুনীয়া বা ভৰি পিছল খালে ভাল পালে ডেকা ল'ৰা সোণৰ সজাত ৰাখিলোঁ সেই গানবিলাক যিখন এলবামত আছিলে গতিকে সেই এলবামখন প্ৰথম হেৰি কৰিছোঁ VCD হিচাপে প্ৰথম ৰিচেণ্ট ছঙৰ ৰিচেণ্ট VCD সেইখন তাৰ আগতে VCDৰ সেই প্ৰভাৱটো নাছিলে সেইখন কৰিলোঁ গতিকে তাৰ লগত মই সম্পূৰ্ণভাৱে জড়িত হ'বলগীয়া হৈছে এই কনচেপ্টটো মোৰ
গতিকে এতিয়া ছাপ'জ গোটেই টীমটো লৈ গৈছোঁ বিশ্বনাথ চাৰিআলি ঘৰত প্ৰবল খাউণ্ডৰ ডাইৰেকশ্যন বাপা হামিদৰ কৰিঅ'গ্ৰাফী গোটেই আৰ্টিষ্টখিনি থকা মেলা ঘৰত তেনেকৈ মই অকল তাৰমানে সেই গানৰ লগতে ব্যস্ত হৈ থকা নাই কম্প'জিশ্যন বা নিজে গোৱাৰ লগতে বিভিন্ন আৰ্টিষ্টক গোৱা তাৰপিছত এটা ফেজ গ'ল মোৰ ছাপ'জ মুম্বাইৰ ফেজ এটা আছে তেনেকৈ মন ছিৰিজটো বনাবলৈ ল'লোঁ তেতিয়া মই মুম্বাইত মেক্সিমাম সময় গৈ পেলাই অসমীয়া গীতৰে কামখিনি কৰোঁগৈ চানক প্ৰথম অসমীয়া গীত গোৱালোঁ হাতৰে আঙুলি লিহিৰি লিহিৰি ভৰিৰে আঙুলি ঘন তোমাকে দেখা পাই মই এনে সোঁৱৰাই দিছোঁ খালি এতিয়া সেইটো গানৰে আপুনি আকৌ হোৱাতকৈ আপুনি গাব পাৰে কিন্তু গানটো এবাৰ নাই হ'ব বাৰু আপোনাৰ মুখত শুনি মানে সেইটো বেলেগ লাগিলেহেঁতেন তাৰপিছত সেইটো গানৰে আকৌ এটা লিৰিক্স বেলেগ কৰিছোঁ জেতুকা জেতুকা চান্দা চাৰ্গমে গাইছে আৰু জেতুকা জেতুকা ইণ্টাৰেষ্টিং কি মই হাতৰ আঙুলি লিখি আছোঁ তেতিয়া বম্বেত গ'লেতো বেলেগত থকা নহয় জুবিনৰ ঘৰতে থাকিব লাগিব এইকোনো পধ্যেনেৰে গতিকে তাৰ আজৰি সময়ত মই বোলো মই এটা গান লিখি আছোঁ ছেম কম্প'জিশ্যন তুমি ফিমেলৰ কাৰণে লিখা তো সেই ৰাতি কিবা কাৰণত সময়টো অলপ সময় মিলাই পেলাই জেতুকা জেতুকাৰ স্থায়ীটো লিখিলে জেতুকা জেতুকা দুহাতত জেতুকা দুহাতত জেতুকা কমোৱা তোলা যেন মন হিয়াৰে দলিচাত মৰমৰ গামোচা দুচকুত নধৰে ৰং এইখনলৈকে জুবিন গাৰ্গে লিখা জেতুকা জেতুকা তাৰপিছত ৰাতিপুৱা মই বোলো এতিয়া চান আহি গ'ল চানক গীতটো গোৱালোঁ অলপ পাছত কেকে আহিল কেকেকো গোৱাইছোঁ আৰু কেইটা গানে নহয় নহয় সেইটো বেলেগ গান। বেলেগ আছিলে। সেইটো কাজল তুমি নুবুজানে সেইটো অলপ ৱেষ্টাৰ্ণ টাইপৰ গান হা হা এতিয়া চান্দনা চাৰ্গমক গীতটো গোৱাবৰ কাৰণে লিৰিক্সটো ৰেডি নাই আৰু তেনেকুৱা মোৰ বহুত হয় কিন্তু মই খুব ইনষ্টেণ্ট লিখোঁ কেতিয়াবা তাৰপৰা চানক গোৱালোঁ চান্দনা চাৰ্গমত মই ভাবিছোঁ জুবিনে লিৰিক্সটো দিব তাৰতো লিৰিক্সটো হোৱা নাই বোলো যিকণ লিখিছে সেইকণকে পঠাই দিয়া সেইকণকে দিলে তেতিয়া মানে মই চান্দনা চাৰ্গমক আকৌ কফি একাপ পানী খুৱাই বহুৱাই বোলো থোৰা লিৰিক্স বাকী হে मैं अभी लिख के दे रहा हूँ आप थोड़ा कॉफी पी लीजिए এনেকৈ কৈ তাৰপিছত চান্দনাক বাকীখিনি গীতটো বাকীখিনি লিখি পেলাই চান্দনা চাৰ্গমক গোৱাইছোঁ তেনেকৈ মানে সেই এতিয়া চাপ'জ সেই কামবিলাকত এটা সময় দিবলগীয়া হৈ যায় নহয় আৰু বম্বে তেনেকুৱা নহয় যে মই বিচৰাৰ দিনাই তেওঁলোকে আহি গাই দিব পাৰিব কেতিয়াবা মই এদিনৰ কাৰণে গৈ 5 দিনো হৈ যায় তেতিয়া কিন্তু আকৌ মই বহি নাথাকোঁ কাৰণ জুবিনৰ লগতে থাকোঁতো গতিকে দিনত সি বেলেগ কাম কৰি থাকে বা বেলেগত গান গাবলৈ গুচি যায় তাৰ কীবৰ্ডখন থাকেই মই তাতে কম্প'জ কৰি তাৰমানে মই সেই দিনটো এনেই নোযোৱাওঁ আৰু লিৰিক্স লিখি এটা ৰাফ ট্ৰেক এটা বনাই তাৰপিছত আকৌ ৰাতিলৈ কোনোবা এটাক মাতি গোৱাই তাৰ 5 দিনাও যদি থাকিবলগীয়া তাৰ 5 দিনাও থাকে কাম কৰি তাৰ 5 দিনে আহিম আৰু জুবিনে গ'লে আহিব নিদিয়ে তাৰমানে গৰিমাক কয় যে এটা শুই থাকিব দিয়া গৰিমাই ৰাতিপুৱা তেতিয়া ফ্লাইটবিলাক সোনকালে থাকে 5টা বজাত 6টা বজাত আমি পুৱা নিশা সময়ত আহি পেলাই যেতিয়া কাম মানে শোৱাৰ পাছত ভাবোঁ যে আধা ঘণ্টা শুই পেলাই উঠি যাম টোপনি গুচি যায় আৰু জুবিনে সেইটো বিৰাট ৰস পায় তাৰমানে আজিও যোৱা নহ'ল গতিকে তেনেকুৱা কিছুমান হৈ থাকে তাৰমানে তেতিয়া মানে জুবিন গৰিমাই আহি চাপ'জ মোক 8টা বজাত জগাব যে অনুপম ঘড়ীটো চোৱাচোন কিমান উঠি ক্ৰিপকৈ উঠি পেলাই হ'ল 8টা বাজিল দেখোন মোক কিয় জগাই নিদিলে ভালেই হ'ল দিয়া আজি থাকা থাকি দিয়াৰ লগে লগে আকৌ বহুত খৰচাও বাঢ়ি যায় ন গম পাইছোঁ বেলেগ খৰচ থকা মেলা নহয় তাৰমানে টিকেটটো কেঞ্চেল হৈ যায় মানে 18-19-20 হাজাৰ টকা তেতিয়া গতিকে সেইটো ফুলফিল কৰিব লাগিব সেই তেনেকৈ গান তাতো বহুত হৈছে সেই বেলেগক গোৱাই লৈ আহোঁ ফাল্গুনী পাঠকক গোৱালোঁ চাপ'জ কুমাৰ চানুক গোৱালোঁ উদিত নাৰায়ণ গোৱালোঁ কে প্ৰথম অসমীয়া গান গালে কাজল তুমি নুবুজানে মোৰ নয়নৰ কথা সেইটো গীত আৰু এটা গোৱাইছিলোঁ নাৰে বাবা না 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 সেইটো এটা গীত কে গালে চানেতো বহুত গাইছে 11-12টামান গাইছে মহালক্ষ্মীয়ে বহুত গাইছে মোৰ মহালক্ষ্মী আয়াৰ তেনেকুৱা আৰু গম পাইছোঁ তাৰপিছত গতিকে সেই ব্যস্ততাবিলাক তেনেকুৱা হয় তাৰপিছত এটা ফেজ আহি গ'ল আমাৰ নিউজ চেনেলবিলাকৰ কিছুমান অনুষ্ঠান হোৱা হ'ল গতিকে আমি পাব্লিকলি কিছুমান কামত খুব ইনভলভ হ'বলগীয়া হয় আৰু তেওঁলোকেও বিচাৰে আৰু নিউজ চেনেল লাহে লাহে বাঢ়ি গ'ল গতিকে সময়খিনি তাত দিব লাগে তাৰপিছত এটা নতুন প্ৰজন্মৰ এটা ঢৌ এটা আহিলে গতিকে তেওঁলোকৰ কাৰণে নতুন নতুন গান বনাই থাকি কাম কৰি থাকি পেলাই ভাল লাগে আৰু সকলোতকৈ ডাঙৰ কথা হৈছে ফাইনেন্সৰ কাৰণে কিছুমান ক্ষেত্ৰত আমি পিছো শিকিছোঁ এটা পৰ্যায়ৰ পাছত কাৰণ কিয় আমি
প্ৰডাকশ্যন হাউচটো ডাঙৰ কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ বেলেগ প্ৰডাকশ্যনৰ লগত আমি গান গাওঁ পইচা পাওঁ মিউজিক কৰোঁ কাম কৰোঁ ষ্টেজ কৰোঁ গতিকে আমি পইচা পোৱা কামটো কৰি থাকোঁ যেতিয়া পইচা দিবলগীয়া পৰ্যায়টো আহি গ'ল কেছেট বন্ধ হৈ গ'ল CD বন্ধ হৈ গ'ল গতিকে তেতিয়া অকণমান সংকুচিত হৈ আহিলোঁ কাৰণ কিয় আৰু লগে লগে ভিডিঅ'ৰ কনচেপ্টটো আহিল নহয় গীতত অকল গানটো কৰিলে নহ'ব ভিডিঅ'ও কৰিব লাগিব গতিকে গানটোত যদি ছাপ'জ 70,000 টকা খৰচ কৰিবলগীয়া হয় আকৌ ভিডিঅ'টোত 2-2.5 লাখ 3 লাখ টকা খৰচ কৰিবলগীয়া হয় গতিকে গান এটা কৰা মানে 4-5 লাখ টকাৰ বাজেট বা কোনোবাটো মাজত ওলাইছে হয়তো মানুহে আগত যেনেকৈ লৈছিলে তেনেকৈ লোৱা নাই গতিকে থাকি থাকি গৈছে তেনেকুৱাও কিছুমান হৈছে গম পাইছোঁ মেইন প্ৰব্লেম হৈছে সেইটো কিন্তু ক্ৰিয়েশ্যনটো আমি বাদ নিদিওঁ তাৰমানে বাদ দিয়া নাই মানে মোৰ ক্ষেত্ৰত কৈছোঁ ক্ৰিয়েশ্যনত এনি টাইম লাগি থাকোঁ এতিয়াও নতুন গান ৰিলিজ কৰিছোঁ গামোচাৰ এটা গান ভৰা নদী পাৰে হৈ বুলি মানে মই নতুনকৈ কিবা এটা কৰি থাকিবলৈ পালে ভাল লাগে গম পাইছোঁ কিন্তু ধৰি লওক আপোনালোকৰ আগৰ যি গানবোৰ আছিলে এই যিবোৰ প্ৰডাকশ্যন হাউচৰ লগত আপোনালোকে কামবোৰ কৰি আছিলে সেইবোৰ ওৱান টাইম পে'মেণ্ট আছিলে নে নাই ওৱান টাইম কিন্তু ধৰি লওক যেতিয়া তেওঁলোকৰ লগত আপুনি মানে এগ্ৰিমেণ্ট কৰিছিলে সেইটো মততো ষ্ট্ৰিমিং ছাইটবোৰ নাছিলে তাৰমানে কি তেতিয়া একোৱেই নাছিলে আৰু এগ্ৰিমেণ্ট বুলিও কথা নাই কথাই মিলিল আৰু কৰিলোঁ কিন্তু সেই হিচাপততো এতিয়ালৈকে তেওঁলোকে সেই গানবোৰ কাটটো দিব লাগে এতিয়া কাৰণ সেই গানবোৰৰ পৰা এতিয়াও তেওঁলোকে পইচা ঘটি আছে নাই কিছুমান প্ৰডাকশ্যনৰহে আছে কিছুমান মানুহ চিন চাবেই নাইকিয়া হৈ গ'ল কিছুমান গান এতিয়া মই গোৱা চাপ'জ অন্ততঃ মই চাপ'জ 5,000 ওপৰত গালোঁ গীত কিন্তু এতিয়া বহু গীতে মোৰ লগততো নাই তেতিয়া ভবাই নাছিলোঁ কেছেট আছে থাকি যাব আৰু মইতো কালেক্ট নকৰোঁ গতিকে এতিয়া কিছুমান প্ৰডিউচাৰেই নাইকিয়া হৈ গ'ল কিছুমান প্ৰডাকশ্যন বন্ধ হৈ গ'ল এতিয়া পল্লৱী এণ্টাৰপ্ৰাইজ যেনে সেই প্ৰডাকশ্যনটো নাইকিয়া VG মানে ৱেভ সেই প্ৰডাকশ্যনটো নাই ঠিক তেনেকৈ বহুকেইটা নাই তাৰমানে ভাইজিৰ এটা প্ৰডাকশ্যন আছিলে সেইটো নাই প্ৰডাকশ্যনবিলাক কমপ্লিটলি বন্ধ হৈ গ'ল মিউজিক মেকাৰ্ছ নাই গতিকে সেই মানুহবিলাকো নাইকিয়া হৈ গ'ল সেই গানখিনি কিন্তু যদি পালেহেঁতেন আপোনালোকে কিন্তু এতিয়া ছাপ'জ NK আছে RMC আছে RMC আপোনাৰ কেইটা গান আছে আপোনাৰ RMCত আছে নহ'লেও 400-500 গানটো আছে 400-500 আপোনাৰ সেইখিনি কাট পায়নে আপুনি এতিয়া মাজে মাজে পাই থাকে ন কিন্তু মই হেৰি নাপাওঁ ৰয়েল্টি নাপাওঁ কিয় ৰয়েল্টি নাপাওঁ মানে কিয় কাৰণ প্ৰডাকশ্যনটো তেওঁৰ আৰু সেইটো ওৱান টাইম পে'মেণ্ট হৈ গৈছে কাৰণ মই সৌন্দৰ্যৰ লগত যেতিয়া কাম কৰি আছিলোঁ কিন্তু আপুনি ওৱান টাইম যেতিয়া পে'মেণ্ট কৰিছিলে এই বস্তুটো কিন্তু বাহিৰত চেঞ্জ কৰিলে দেই আমাৰ অসমৰ ছিংগাৰখিনিৰ লগত নকৰিলে যেতিয়া ওৱান টাইম পে'মেণ্ট কৰিছিলে তেতিয়া অকল কেছেটৰ কাৰণেহে আপোনালোকক দিছিলে পে'মেণ্টটো এতিয়া তেওঁলোকে যে বেলেগ বেলেগ প্লেটফৰ্ম ইউজ কৰি আছে সেইটো তেওঁলোকে কৰিব নোৱাৰে নহয় সেইটো হয় তেনেকুৱা যদি কিবা আইন কানুন আছে মই ইমান ভিতৰলৈ সোমোৱা নাই বাৰু আপুনি বহুত পইচা আপোনালোকৰ পৰা লৈছে গম পাই দেই এনেওতো ছাপ'জ এতিয়া RMC মাৰ্কেটত আকৌ নতুনকৈ গ্ৰ' কৰাৰ মেইন বিষয়টো হৈছে মৰমজানে তেখেতক আকৌ জীৱন্ত কৰি পেলাইছে তাৰমানে তাৰ আগত কাৰণ বহুতখিনি এলবাম মানে লছ কৰিছে তেখেতে মানে বহুতো আৰ্টিষ্টৰ লগত কাম কৰিছে বহুত আৰ্টিষ্টৰ ক্ষেত্ৰত মানে সেই সময়খিনিত লষ্ট হৈছে এতিয়া ছাপ'জ ডিজিটেল প্লেটফৰ্ম আহিছে তেখেতে সংৰক্ষিত কৰি থৈছে তাৰ পৰা এতিয়া ৰয়েল্টি পাই আছে এইটো বেলেগ কথা সেইটো সময়ত মোক কয় নহয় যে এইকেইটা এলবাম কৰি মোৰ গোটেই বছৰটো বেয়াকৈ ঘাটি খাইছোঁ তেতিয়া মই মই উঠাই দিম ৰ'ব এতিয়ালৈকে তেওঁলোকে নতুনকৈ ষ্টাৰ্ট কৰিছে আমাৰ লগত কথা পাতিছিলে কেইদিনমানৰ আগতে তো আকৌ নতুনকৈ মানে আৰ্টিষ্ট এতিয়া কলেব কৰিবলৈ ষ্টাৰ্ট কৰিছে তো মেবি আপোনালোকে যদি নতুন গান চান বনাই কৰিব পাৰে তেওঁলোকৰ লগত কাটো ভাল দি আছে নাই মোকতো কৈ আছে সৌন্দৰ্যৰ লগত টাইপটো মোৰ বেলেগ ধৰণৰ গতিকে মই যিটো কৰিম বুলি কওঁ সেইটো তেওঁক মানাই নকৰে আৰু আচলতে গোটেই মুম্বাইৰ আৰ্টিষ্টখিনিৰ লগত কাম কৰাৰ আচলতে সেই সৌভাগ্যটো হ'ল সৌন্দৰ্যৰ কাৰণে কাৰণ এজ এ ফাইনেন্সাৰ তেখেতে সেইটো ইয়েছ কৰিছে তাৰমানে কৰা মই আছোঁ ভাল নাম আছে দেই মই সেইদিনাখন আমাৰ কুইন বাইদেউ আহিছিলে কুইন বাইদেউ কৈছে যে RMCৰ লগত মানে কাম কৰি ভাল লাগিছিলে কমফৰ্টেবল আৰু বিশেষকৈ পে'মেণ্ট পাতিৰ ক্ষেত্ৰত বিৰাট ক্লিন তাৰমানে এতিয়া কেতিয়াবা পে'মেণ্ট পাবলৈ থাকিলেও মই নিবিচাৰিলোঁ যে অনুপম তোমাৰ এই পইচাটো লৈ যাব লাগিছিল নহয় মোকতো শান্তিত শুবলৈ দিয়া ভাই মোৰ আছে যদি 1 টকা এটলিষ্ট মই শান্তিত শুব পাৰোঁ এই তোমাৰ ওচৰত ধাৰ থাকিলেতো মই এতিয়া পাৰ্চনেল কুৱেশ্যন এটা সোধোঁ হা আপোনালোকে ধৰি লওক যেতিয়া মিউজিক কম্প'জাৰ হিচাপে গানবোৰ বনাই দিয়ে কাৰোবাৰ কাৰণে তাতো বহুত এনেকুৱা গান থাকে ন যিকেইটা ধৰি লওক আপোনাৰ বহুত মৰমৰ গান থাকে হয়তো আপুনি গাব বিচাৰিলেহেঁতেন গানখিনি কিন্তু বেলেগৰ কাৰণে দি দিবলগীয়া হয় কেতিয়াবা তেনেকুৱা মানে দুখ লগা গান কিছুমান আছে নি যিবোৰ নাই মোৰ সেইটো একেবাৰে আক্ষেপ নাই কিন্তু নিজৰ গান এটা প্ৰতি বাচ্ছাটোৰ প্ৰতি অলপ হ'লেও টান সেইটো থাকে কিন্তু কথাটো যে কি সেই গানটোৱে কেনেকৈ প্ৰাণ পাওক সেইটো সকলোকে ডাঙৰ কথা এতিয়া ছাপ'জ মই হাতৰ আঙুলি আজি চানক গোৱাইছোঁ কিয় গোৱাইছোঁ যে মোতকৈও বেছি ভাল গাব সেইকাৰণতে গোৱাইছোঁ গতিকে আজি কোনোবা এটা গান জুবিনক গোৱাইছোঁ
গতিকে কিয় গোৱাইছোঁ যে মোতকৈও ভাল গাব কিন্তু যদি মোতকৈ ভাল নাগায় তেতিয়াহ'লে কিন্তু বেয়া লাগে তেতিয়া কিন্তু বেয়া লাগে তেতিয়া মানে কেঞ্চেল কৰিবও নোৱাৰি ছাপ'জ এনেকুৱা এটা পৰ্যায় হৈ যায়তো কিন্তু সেইকাৰণে মোৰ লগত খুব চিনচিয়াৰলি কাম কৰে জুবিন গাৰ্গে কৰোঁতো খুব চিনচিয়াৰলি কাম কৰে আৰু মই কেতিয়াবা ৰিপিট গোৱাওঁ আজি ছাপ'জ গাই থৈ গ'ল 5টা গান তাৰে 3টা গান মোৰ ভাল লগা নাই তাক যে এইটো নহ'ব আকৌ গাব লাগিব মোৰ লগত কেতিয়াবা জুবিন গাৰ্গৰ সেই গোৱাক লৈ পেলাই কাজিয়াটো লাগি যায় মৰমৰ কাজিয়া আৰু আপোনালোকৰ suppose- টাফ কাজিয়া হৈছে নেকি এইবাৰ অকণ মানে কেতিয়াবা টানকে? কেতিয়াবা হয় মানে হয় ন? মুম্বাইতো হৈ যায় হা। কিন্তু অলপ পাছতে আকৌ মাতবোল হৈ যায় কিবা কিবি হৈ যায় এতিয়া মাজত এটা গান গাই আছিলোঁ সেই গানটো মানে হেৰি কি বুলি কয় মোক বাৰে বাৰে কৈ থাকে এই তুমি বাৰে বাৰে গাবলৈ কৈ আছা কি ভুল হৈছে মোৰ কোৱাচোন মোলৈ চব ঠিকেই আছে এটা গণ্ডগোল হৈ আছে 3বাৰমান গোৱাৰ পাছত ছাপ'জ মোক ক'লে কোৱাচোন কি গণ্ডগোল হৈছে সি বেয়া পাইছে মানে ইমান 3বাৰ গাই থকা হেবিটটো নাইতো একেবাৰতে হ'ব লাগে তাৰ মতে তাৰপিছত তেতিয়া মই বোলো তুমি এই ছাপ'জ কোৱা শব্দটো মোৰ এতিয়া মনত নাই মই কথাটো কৈছোঁ এই কোৱা শব্দটোৰ ওপৰত কোৱা হৈ গৈছে চন্দ্ৰবিন্দু লাগি গৈছে তোমাৰ তাৰপিছত মোক ক'লে যে ভূপেন হাজৰিকাই গোটেই জীৱনটো চন্দ্ৰবিন্দু গালে একো নহ'ল মই এটা চন্দ্ৰবিন্দু গাওঁতে তোমাৰ জুই লাগি গৈছে এনেকুৱা মানে ধেমালি আৰু এইবিলাক গম পাইছোঁ তেতিয়া মই বোলো কথাটো সেইটো নহয় মোৰ দায়িত্বত থাকি তোমাক সকলোৱে জানে যে প্ৰনাউন্সিয়েশ্যন সাংঘাতিক ধুনীয়া জুবিন গাৰ্গৰ স্পষ্ট গতিকে এতিয়া মোৰ তত্বাৱধানত থাকি যদি তোমাৰ সেই সদনামটো বদনাম হয় তেতিয়া মোৰ বেয়া লাগিব নহয় যে তুমি বিৰাট চিয়ানা বস্তু দেই যে তুমি পাৰা আৰু কিছু কিছু দিয়া মই কৈছোঁ মই বুজি পাইছোঁ টেকনিকেল প্ৰব্লেমটো কি হৈছে ৰেঞ্জটো তোমাৰ ৰেঞ্জতকৈ গানটো হাই হৈছে তেতিয়া কেতিয়াবা আমি বেছি ৰেঞ্জটো হাই হ'লে তেতিয়া আমি গাওঁতে নাকটো ইউজ কৰিবলগীয়া হয় সেই কথাটোৰ কাৰণে হৈছে তাৰপিছত আকৌ গালে ঠিক তেনেকুৱা আমাৰ হৈ থাকে গম পাইছোঁ মই এনেই জুবিন দাৰ ওপৰত এনে কথা এটা আহিলে হা আমি এইটো টপিকৰ লগত নহয় মানে আমাৰ বুজিছোঁ তেখেতে ধৰি লওক আমাৰ অসমৰ যিসকল শ্ৰোতাসকল তেওঁলোকক লৈ তেওঁ হেপী আছিলে নে আপুনিতো বহুত ক্ল'জ মানে ওচৰৰ পৰা পাইছে বহুত হেপী বাকী ষ্টেটৰ অডিয়েঞ্চতকৈ তাৰমানে অসমক লৈ পেলাই তেওঁ বহুত বেছি হেপী অসমৰ প্লেনিং আছিলে নি আৰু আমাক মানে অসমৰ কাৰণে কিবা ডাঙৰ প্লেনিং ডাঙৰ বুলি নহয় মই বাকীখিনিতো নাজানো কিন্তু কথাটো হৈছে চিনেমাৰ কথাটো সদায় কৰি থাকে চিনেমা ইণ্ডাষ্ট্ৰিটোক আগুৱাই নিয়াৰ কথাটো আৰু সেইমতে তেওঁ যথেষ্টখিনি লাগিছোঁ কষ্ট কৰিছিলে প্ৰথমখন চিনেমা ইমান বিগ বাজেটৰ কৰিবলৈ চলিব নচলিব বেলেগ কথা পইচা নষ্ট হ'ব নে আহিব একো নাভাবি কৰি দিব পৰা বহুত ডাঙৰ কথাটো কাৰণ ধনী মানুহ অসমত বহুত আছে পইচাৰ মা বাপ নথকা মানুহ আছে কিন্তু তেনেকুৱা ক্ৰিয়েটিভ কাম এটা কৰিবলৈ সাহস কৰা মানুহ বহুত কম আছে গতিকে সেইটো জুবিন গাৰ্গে কৰি দেখুৱাইছে মোৰ সেই বস্তু জানিবলৈ খুব মন আছিলে মানে কাৰণ তেখেতে আমাৰ যিমান শ্ব'জ কৰিছে এতিয়া বহুত কম শ্ব'জ আছে য'ত উৎপাত নকৰোঁ মানে আমি অডিয়েঞ্চে তেওঁ মানে তেখেতেও মন যায় ন বাহিৰত যেনেকৈ শ্ব'জবোৰ হৈ থাকে মানুহবোৰ অকণ মানে ফাংচন লৈ ধুনীয়াকৈ শ্ব' কৰে আমাৰতো গোটেই বোকাই পানীয়ে হেৰি কৰি খালি মোৰ এটা কথা বেয়া লাগে আৰু এটা পৰ্যায় তেওঁ পালেগৈহেঁতেন যদি এই ৱেষ্টাৰ্ণ এলবামটো হ'লহেঁতেন এটা ইংলিছ এলবাম কৰাৰ কথা চিন্তা কৰি আছিলে সেইটো কিন্তু কমপ্লিট নহ'লগৈ আৰু মানে সেইটো ভাবোঁতেই থাকি গ'ল হয়তো আৰম্ভ কৰিছিলে যদিও সম্পূৰ্ণ নহ'ল তেনেকুৱা হৈ থাকিলে সেইটো যদি কৰিলেহেঁতেন কাৰণ জুবিন গাৰ্গৰ ছিংগিঙৰ ক্ষেত্ৰত দখলটো বেলেগ ধৰণৰ সেইটো মই বেলেগৰ লগত কাকো ৰিজাব নোৱাৰোঁ তাৰমানে সেইটো মই এদিন গৰিমা থাকোঁতেও মই এখন মিটিঙত কৈছোঁৱেই যে জুবিন গাৰ্গ ভাৰ্চিটেল ছিংগাৰ গতিকে সেইটোত মানে কোনো ডিমট কৰিব নোৱাৰে পৃথিৱীত এনেকুৱা ছিংগাৰ বহুত কম আছে পৃথিৱীত নায়েই বুলি কৈছোঁ কাৰণ একেলগে বৰগীত লোকগীত টোকাৰী গীত দিহানাম বড়ো মিচিং কাৰ্বি ৰাভা দেউৰী তাৰোপৰি আমাৰ বিভিন্ন ষ্টেটৰ বিভিন্ন ভাষাৰ গীত গতিকে তেওঁৰ যিটো মানে ভাৰ্চিটেল যিটো হেৰি সেইটোক মানে স্বীকাৰ কৰিব লাগিব এতিয়া চাপ'জ মাইকেল জেকচনক যদি বৰগীত এটা গাবলৈ দিয়া যায় কথাটো কৈছোঁ লোকগীত এটা গাবলৈ দিয়া যায় যদি মই তেখেতকো শ্ৰদ্ধা কৰোঁ মই সেইটো কথা কোৱা নাই মই এক্সাম্পল দিছোঁ তেতিয়াহ'লে তেখেতে 2 মাহ শিকিব লাগিব শিকি পেলাইহে গাব পাৰিব কিন্তু জুবিন গাৰ্গক মাইকেল জেকচনৰ গান এটা দি দিলে 2 ঘণ্টাত শিকি গাই দিব গতিকে
মই ডিছনাৰ কৰা নাই দেই, মই গম সেইটো কাৰণে পাইছোঁ। কোৱা নাইকিয়া, মই হেৰিটোৰ কথা কৈছোঁ, কেপাচিটিটোৰ কথা কৈছোঁ। তেওঁ ভগৱানে সেই কেপাচিটিমান এজন মানে কণ্ঠশিল্পী অসমক দিছে, তাৰমানে দি পঠালে অসমলৈ। সেইটো কাৰণে আমি বহুত সৌভাগ্যৱান। আমি সেইটো ক্ষেত্ৰত মানে জুবিন গাৰ্গক লৈ গৌৰৱ কৰিব পাৰোঁ। আৰু তাৰ চিন্তা ক্ৰিয়েশ্যনটোত এটা বেলেগ ধৰণৰ বস্তু এটা থাকে, এই অৰাটো বেলেগ তাৰ। অৰা বেলেগ। আমি তেখেতক এদিন ইয়ালৈ ইনভাইট কৰিম বুলি গৈছিলোঁৱেই, অঁ আৰু মে' বি 1-2 মাহৰ পাছত আহিলেহেঁতেন চাগে, অঁ যিটো আমাৰ নহ'ল। মোৰ তেখেতক এটা কথা সুধিবলৈ মন আছিলে, মানে কোনোবা এটা প্ৰগ্ৰেমত এবাৰ চাইছিলোঁ হা, তেওঁ গান চান গাই আছে, তলত এইখিনি মানে ফাইটেই ষ্টাৰ্ট কৰি দিলে, বোকাই চুকাই পৰি। তেওঁ মূৰত হাতখন এনেকৈ আছে, মানে এতিয়া ভালো পায়, একো কৰিবও নোৱাৰে। তাকেতো মানে কেতিয়াবা এনেকুৱা লাগে ফ্ৰাষ্ট্ৰেটেড হৈ যায় নেকি আমাক লৈ পিনি, মানে আৰু তেওঁ অহাৰ লগে লগে মানে যিটো এটা মানে অৰা লৈ আহে ন, মানুহ কণ্ট্ৰলৰ বাহিৰত হৈ যায়, মানে হৈছে। সেই বস্তুটো মিছ কৰোঁ। আপুনি হেৰি গান এটা শুনাব নেকি? গান কি গান শুনাম? আপুনি যি ভাল পায় গান। আজি আপুনি অঁ যিটো লিখি আনিছিলে সেইটো পঢ়িব নেকি? সেইটো পঢ়ি দিলে মজাটো নাপাবা নহয়। অঁ সেইটো হয় বাৰু। অঁ মই তাৰ ভিতৰত মই মানে এটা লাইন মই পঢ়ি দিব পাৰোঁ। কিন্তু আপুনি মোক গান এটা শুনাব লাগিব কিন্তু। অঁ মই গানটো আৰু বাৰু মই আৰু শুনাম। এটা কথা ক'বলৈ মন আছে, অঁ। আপোনাৰ ভইচটো এতিয়াও একদম মানে সুঠাম হৈ আছে কিন্তু দেই, একদম সফল যুৱকৰ নিচিনা। চব ঈশ্বৰৰ লীলা, গম পাইছা? এই মোৰ মায়ে কয় যে পবিত্ৰ হৃদয় যাৰ ঈশ্বৰৰ সহায় তাৰ। গতিকে সেই তেনেকেই থাকোঁ আৰু বেলেগ কথা একো নাইকিয়া। কিন্তু আচলতে সঁচাকৈ ভইচটো একদম চেঞ্জ হোৱা নাই আগতে যিটো মানে চৰ্চাটো বাৰু লাগেই, চৰ্চাটো সেইটো হয় থাকিবই বাৰু। লাগিব। কিন্তু মানে মই ভাবোঁ যে আৰ্টিষ্টৰ সকলোতকৈ ডাঙৰ কথা হৈছে কি, মোৰ মায়ে কোৱা কথাটো তাৰমানে সকলোৰে কাৰণে, তথাপিতো আৰ্টিষ্টৰ কাৰণে তো মোক সেইবিলাক কথা চবেই কৈ থাকে যে কিয় আপুনি এনেকুৱা, তাৰমানে একেই দেখোঁ, একেই ভইচ। কিন্তু কথাটো হৈছে কি, মই ভাবা কথাটো সেইটো যে পবিত্ৰ হৃদয় যাৰ ঈশ্বৰৰ সহায় তাৰ। মায়ে সেইটো কথা কয় মোক সৰুতে। দুটা কথা কয়, এটা কয় যে কলেজ আছে নলেজ নাই। কথাষাৰ ভাল লাগিলে মোৰ। মানে কলেজ আছে নলেজ নাই, তেনেকুৱা নহ'বা কেতিয়াও। গম পাইছোঁ। গতিকে কলেজত পঢ়া ল'ৰা ছোৱালীয়ে যদি বেয়া কাম কৰে, মানে কলেজ পঢ়ি, গতিকে সেইটো শোভা নাপায়। গতিকে সেইটো নহ'বা কেতিয়াও। সেই দুটা বস্তু মই খুব, আচলতে সৰু কথা, কিন্তু মই ফ'ল' কৰোঁ। মোৰ মনত সেইটো সাজ বহি গ'ল তাৰমানে। বাৰু যি কি নহওক, এতিয়া আজি লিখা গানটো মই জাষ্ট কপিটো অনা নাই, কিন্তু মই ইয়াতে অকণমান কৈ দিছোঁ দেই। চিয়'ৰ চিয়'ৰ। এতিয়া জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই লিখিছে, কিন্তু তাৰ ভিতৰত মই অন্তৰাৰ এটা, তোমাৰ নিভাঁজ কণ্ঠেৰে, তোমাৰ এই নীৰৱ সৃষ্টিৰে, বৰশিলা সুৰীয়া বৃষ্টি, সজালা নানা কৃষ্টিৰে, তুমি নাই একোৱেই নাই, বিৰহত মৰিছোঁ, সুৰৰ অৰ্ঘ্য সপিলোঁ, শ্ৰদ্ধাঞ্জলি যাচিলোঁ। তেওঁৰ সেই সৃষ্টিখিনিৰ কথা লিখিছোঁ তাৰমানে, যে তোমাৰ নিভাঁজ কণ্ঠ, গতিকে তোমাৰ নীৰৱ সৃষ্টি, বৰশিলা সুৰীয়া বৃষ্টি, গতিকে সজালা নানা কৃষ্টি। ঠিক সুৰটোৰ লগত মিলাকে, তেনেকৈ সুৰটোৰ সৈতে বেলেগ কথা। তোমাৰ দৰদী হৃদয়ে অচিন মনকো সামৰে, তোমাৰ সাহসী কলিজা বাঘ হৈ গোজৰে গোমৰে। মানে তোমাৰ দৰদী হৃদয়ে অচিন, মানে পশু পক্ষী কিবা কিবি যিয়ে নহওক কিয়, অচিন হৃদয়ে সামৰে, মানুহ হওক, দুখীয়া চহকী কথা নাই। আৰু তোমাৰ সাহসী কলিজা বাঘ হৈ গোজৰে গোমৰে। তেওঁতো যিটো য'ত আমি যি মন দেখিছোৱেই। যায়, য'ত যি মন যায়, সেইটো কিবা দল সংগঠন আমুক তামুক বুলি কথা নাথাকেতো, মানুহ বুলি। কিন্তু আপুনি এইখিনি প্ৰায় আধা ঘণ্টা সৰুত এঘণ্টাত লিখি দিছে ন? অঁ মানিব লাগিব আপোনালোকক দেই। আমাৰ আজিকালি লিখোঁতে 3-4 দিন লাগি যায়, মানুহৰ 2 ঘণ্টাত শেষেই কৰি পেলালে গান। তাৰমানে সেই সুৰটো বুজি পাওঁতে মোক অকণমান আধা ঘণ্টা এঘণ্টা সময় লাগিছে। গম পাইছোঁ। তাৰপিছত কলম ধৰাৰ পাছত লগা নাই আৰু বেছি সময়। মই সুৰটো অনুপম দা, মোক আৰু এটা কথা কওকচোন। এতিয়া বৰ্তমান সময়ত আমি এটা বস্তু বহুত ফিল কৰোঁ, এই ছ'চিয়েল মিডিয়াৰ যিটো প্ৰেছাৰটো, মানে ঠিক আছে, এতিয়া ধৰি লওক, মই নাজানো আপোনালোকে ফিল কৰে নকৰে, আপোনালোকে ইমান হিট এটা সময়ত গান দি থৈছে, ঠিক আছে, এতিয়া যদি এটা গান বনায়, আৰু আজিকালি গানবোৰ প্ৰমোট বহুত বেলেগ বেলেগ ৱেত কৰা হয়। এনেকুৱা নহয় যে আপুনি গানটো ভাল কৰিব লাগিলে চলিবই, মানে আপোনাৰ কেতিয়াবা এনেকুৱা ফিল হয় নি যে এই গানটো মই বহুত ভাল কৰিলোঁ, কিন্তু মই যিহেতু পোষ্ট কৰিব নাজানিলোঁ ছ'চিয়েল মিডিয়াত, সেই বস্তু ইমান নচলিলে, মানে সেই প্ৰেছাৰটো থাকে নি আপোনালোকৰ ওচৰত, যে এতিয়া মানে লাজ পাম নেকি?
নহয় মানে সেই প্ৰেছাৰটো মোৰ সদায় থাকে কিন্তু মই সেই কথাটোত মানে সদায় মানে অনভিজ্ঞ আৰু ২ নম্বৰ কৈছে মই বৰ এলেহুৱা সেই কথাটোত ছ'চিয়েল মিডিয়া হেণ্ডেল কৰিব মই একদম নাজানো মই বিশ্বাস কৰিবা ডিচেম্বৰৰ ধৰা লাষ্টৰ পৰা ডিচেম্বৰ লাষ্টত মই হেৰি গ'লোঁ ভূটান গ'লোঁ তাৰ পৰা আহিলোঁ আহি অন্ততঃ 10খন শ্ব' কৰিলোঁ কিন্তু আজিলৈকে মই এখন শ্ব'ৰ আপডেটো দিয়া হোৱা নাই মোৰ নিজৰ হাতে দিয়া নাই বহুতে গমেই পোৱা নাই এতিয়া মই এইখিনি চাপ'জ যোৰহাট জাতীয় বিদ্যালয়ত শ্ব' কৰি আহিলোঁ তেওঁলোকৰ এনুৱেল ফাংচন তাৰপিছত তিতাবৰ কৰিলোঁ তাৰপিছত কৰিলোঁ আমাৰ চৰাইদেউ ফেষ্টিভেল তাত কৰিলোঁ তাৰপিছত আহিলোঁ নাৰায়ণপুৰত মধুপুৰ বুলি এখন জেগাৰ এখন স্কুলৰ সোণালী জয়ন্তী তাৰপিছত কৰিলোঁ লখিমপুৰৰ এটা হেৰি ৰামধেনুটো কি ক'ব ইংলিছত ৰেইনব' ফেষ্টিভেল তাৰপিছত সিদিনা কৰিলোঁ আৰু এটা শ্ব' ধলপুৰত আজিৰ পৰা 4 দিনমানৰ আগত গতিকে ইমান শ্ব' চলি আছে মাজত পাঠশালা কৰিলোঁ গতিকে কিন্তু মই সেই ছ'চিয়েল মিডিয়াত যে মই ফটো এখন দিম সেইটো মানে ভাবি থাকোঁতেই মোৰ পাৰ হৈ যায়গৈ সময়টো কিন্তু মানে সেই বস্তুটো আমি নাভাবেনি যে যদি দিয়ে হেল্প কৰিব কাৰণ আগতে ধৰি লওক NK আছিলে RMC আছিলে তেওঁলোকে নিজৰ প্ৰফিটৰ কাৰণে তেওঁলোকে সেই আৰ্টিষ্টজনক প্ৰমোট কৰিছিলে নাই সেইটো বিৰাট প্ৰয়োজনীয় কথা আচলতে সেইটো কৰিব লাগে মোৰ আচলতে এই ক্ষেত্ৰটোত মানে এলাহটো মোৰ মোবাইলত টিপিবলৈ বিৰাট এলাহ কিন্তু আপোনালোকে এফৰ্ড কৰিব পাৰেতো অঁ এটা ল'ৰা আজিকালি ৰাখিব পাৰে লগত কিন্তু যিমান পাৰি, নতুন এতিয়া পাৰি। জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে সেইটো হয়। ছিংগাৰ উঠি আহিছে হয় টিম ৰাখে মানে লগত কাৰণ থাকে, মানুহ আজিকালি শ্ব' বিজনেছটো খুব চলে মানে আৰু মই মানে কি হয় এটা কাম কৰাৰ পাছত মই পিছলৈ আৰু সেইটো কাম লৈ উভতি নাচাওঁ মই আজি এইটো কাম কৰি দিলোঁ এইটো ৰিলিজ কৰি গুচি গ'লোঁ নহয় তাৰপিছত সি চলিছে নচলিছে লৈছে নলৈছে মোৰ সেইটো মেটাৰ নাই আকৌ মই নতুনত হাত দি দিলোঁ তাৰমানে পিছফালে মোৰ ঘূৰি চোৱাৰ অভ্যাসেই নাই তাৰমানে কিন্তু ধৰি লওক সেইকাৰণে নিজকে মোৰ নিজৰ তাত সেই নিজৰ গানৰ কালেকশ্যনবিলাক নাই বা বহুত কিবা কিবি বস্তু নাইকিয়া গম তেওঁ পাইছোঁ তাতে থৈ আহিলোঁ আৰু কিন্তু ধৰি লওক নিজকে আগবঢ়াই নি থাকিবৰ কাৰণে কিবা এটাতো মানে ইনফ্লুৱেঞ্চ লাগে ন লাগে লাইফত লাগে লাগে আমি ধৰি লওক লাইকছ কেইটামানে আহিলে বা কমেণ্টছ কিছুমানে আহিলে আপোনাক কিহে ধৰি লওক আপোনাৰ এতিয়া কিমান 35 ইয়াৰ্ছ হৈ গ'ল 35 years হৈ গ'ল 36 এতিয়াও running, 36 এতিয়াও আপুনি কণ্টিনিউ কৰি আছে আপোনাক কি ইনফ্লুৱেঞ্চ কৰি আছে মানে কোনে আপোনাক পিছফালে অপ'জ কৰি আছে বুলি আপুনি ভাবে আচলতে মই তেনেকৈ একো ভাবিয়ে নাপাওঁ মই প্ৰথম কথা হৈছে কি যে অসমৰ দৰ্শক মানে শ্ৰোতা দৰ্শক তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞ আৰু মা দেউতা বা ঘৰখন সেই মানুহখিনিৰ প্ৰতি মই কৃতজ্ঞ আৰু মই ভগৱান খুব বিশ্বাস কৰোঁ মই এটা কথাই কওঁ যে সৰস্বতী আই মাতৃ তুমি যে মোক মানে মই একো নজনা মানুহ এটাক তুমি তোমাৰ পথেৰে তোমাৰ হাতৰ আঙুলিৰে মোৰ আঙুলিত ধৰি যে তুমি লৈ আনিলে তাৰমানে এতিয়া মই একোৱেই পোৱা নাই জীৱনত কিন্তু তাৰ মাজতো যিখিনি মানুহৰ মৰম চেনেহ পাওঁ তাৰমানে গতিকে এই কথাটো সৰস্বতী আই মাতৃ যদি কেনেবাকৈ সেই কৃপাটো বা দয়াটো নাথাকে মই নিজে কেতিয়াও সাধি ল'ব নোৱাৰোঁ তাৰমানে গতিকে সেই কথাটো কিন্তু মই বিৰাট বিশ্বাস কৰোঁ তাৰমানে মানুহে এনেকৈ 3টা থাকে বুলি কয় এটা থাকে আপোনাৰ পইচা এটা থাকে কামটোৰ প্ৰতি মৰম আৰু বাকী মানুহে যিটো আপোনাক মৰম দিয়ে মানে আপুনি কোনটোত পেলাব ইয়াৰ নাই মই মানে মোৰ সকলোতকৈ ডাঙৰ কথা হৈছে কি যে পইচাটো নাই পইচাৰ প্ৰতি মই ইমান ক্ৰেজিয়ে নহয় তাৰমানে মোৰ কনচেপ্টটো কেনেকুৱা জানা কিন্তু পইচা নাই বুলি নক'ব দেই আপুনি নাই নাই মানে সঁচাকৈ নাই ইণ্ডাষ্ট্ৰীটোত মই নহয় মোৰ নাই ইমান গান কৰিছে আপুনি মোৰ নাই তাৰমানে কি হয় নাথাকে নহয় আমাৰ পইচাবিলাক তেনেকৈ গোটাই থওঁ বুলি ক'ত বিজনেছ কৰি আছে নেকি বিজনেছ বাৰু মোৰ বেলেগ চলি থাকে কিবা কিবি ইয়াৰ পইচা আপুনি তাত ঢালিছে আকৌ সেইটো কাৰণে নাইকিয়া হৈছে নাই নাই সেইটো নহয় সেইটো পইচাৰ কণ্ডিশ্যনটো তাতেই বেলেগ কিন্তু ইয়াৰ পইচাও নাথাকে আৰু আমি চখিন অকণমান চখত থাকি ভাল পাওঁ গতিকে আমাক লাগে যিমান সিমান আমাৰ উপাৰ্জনো নাই কিন্তু মানুহে দেখিবলৈহে বহুত দূৰৰ পৰা গতিকে সেয়াই আৰু কিন্তু এটা কথা কি বিপদত পৰা ছিষ্টেমটো নাইকিয়া ভগৱানে বিপদত নেপেলায় যদিও পেলায় বিপদটো তেওঁৱেই উদ্ধাৰ কৰে মোৰ জীৱনত সেইটো মই একদম সাংঘাতিক এটা মানে হেৰি মই জানো যে মোৰ বিপদটো আহে সকলোৰে আহে কিন্তু সেই বিপদটো মই ঠিক পালোঁ লগে লগে সেইটো মখি মোৰ তেওঁৱেই কৰিছে তাৰমানে ভগৱানে কৰিছে সেইটো তাৰমানে বিপদটো বিপদ হৈ মোৰ কাৰণে ৰৈ নাথাকে সেইটো জীৱনৰ মোৰ প্ৰত্যেকটো দিনতে হয় গম পাইছোঁ এনেই ইণ্ডাষ্ট্ৰীটো ধৰি লওক আমাৰ যেতিয়া কাম কৰি থকা হয় থাকে ন মানুহে অলপ
বেলেগ বুলি ভাবে কিছুমানে আপোনাৰ প্ৰতি মানে কি ভুল বুলি ভাবে মানুহে মোক এতিয়া যে কোনোবাই দেখে প্ৰথমতে অকণমান এটিটিউড আছে বা মানুহৰ কথা পাতিলেও নিচাই তেনেকৈ ভাবে কিন্তু যেতিয়া ওচৰলৈ আহি যায় তেতিয়া গম পাই যে একদম নৰ্মেল হয় আপোনাৰ প্ৰতি তেনেকুৱা এটা আছে নেকি কিবা ভাবা মানুহে নাই 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 মোৰ প্ৰতি আপোনাৰ শত্ৰু নাই নেকি ইণ্ডাষ্ট্ৰিত কোনো যি আপোনাক দেখিব নোৱাৰে তেনেকুৱা সন্মুখৰ পৰাতো মই দেখা নাই আজিলৈকে আৰু বেলেগৰ মুখতো শুনিছে নহয় নহয় মই একচুৱেলি সেই শত্ৰু হ'বলগীয়া কামবিলাকৰ লগত জড়িত হৈ নাথাকোৱেই যদি মোৰ এটা মই দেখোন অসমত বহুত লবি ছিষ্টেম আছিলে সেইটো আপুনি না নক'ব কিন্তু নহয় তথাপিও কিন্তু আমি এটা কথা কৈছোঁ আমি আমাৰ সময়খিনিত কিন্তু সেই বস্তুটো খুব কম আছিলে এইটো মহিলাসকলৰ মাজত বেছি হয় নেকি চাগে কিন্তু আমাৰ পুৰুষবিলাকৰ মাজত খুব কম হয় কাৰণ কিয় আমি সেইটো সময়তো জুবিন গাৰ্গ মই কৃষ্ণমণি নাথ আমি একেটা ষ্টেজত গীত গাইছোঁ মানে সেই সময়খিনিৰ কথা কৈছোঁ একেখিনি সময়ত আৰু প্ৰায়বিলাক কেছেটত আমাৰ তিনিজনৰ ফটো থাকে জুবিন গাৰ্গে যেতিয়া বাহিৰত কেছেট গাবলৈ ল'লে কেছেটত গীত গাবলৈ ল'লে তেতিয়া কৃষ্ণমণি নাথ মোৰ জুবিন গাৰ্গৰ তিনিজনৰ ফটোই বেছি থাকে মাজততো সেই ৰুবুল দা যোৰহাটৰ পৰা ৰুবুল দা আহিছিলে আহি তেতিয়া জখলাবন্ধাত ৰাতি ভাত খাবলৈ নামে আৰু তাতেই কেছেটৰ মাহোলটো বেছি ন গতিকে কেছেট বজাইছে মানুহ নামিছে দোকানত ৰুবুল দাই খবৰ ল'বলৈ গৈছে যে কি কেছেট চলিছে এইবাৰ কোনটো কেছেট চলিছে বেছি তেতিয়া এজন মানে বাছৰ মানুহ আহি পেচেঞ্জাৰৰ তেওঁ আহি পেলাই দোকানখনত সুধিছে যে এইবাৰ কি ভাল কেছেট ওলাইছে দিয়কচোন এওঁ 5টামান কেছেট দি দিলে দোকানীজনে আগফালে উলিয়াই এইকেইটা চাই লওক এটাইকেইটা কেছেটতে জুবিন গাৰ্গ মোৰ আৰু হেৰিয়াৰ ফটো আছে কৃষ্ণমণি নাথৰ বা ক'ৰবাত কৃষ্ণমণি নাথ নাই আমাৰ দুইটাৰে আছে কোনোবা এজন বেলেগ ছিংগাৰো থাকে কেতিয়াবা যোনে প্ৰডাকশ্যন কৰিছে তেনেকুৱাও থাকে তেতিয়া কৈছে এই ডকাইতকেইটা থকা হেৰি নালাগে ডকাইতকেইটা থকা কেছেট নালাগে এই ডকাইতকেইটা নথকা কেছেট দিয়ক ইমান লুটিলে নি আপোনালোকে তেতিয়া মানে হেৰিয়ে কৈছে কি আপুনি ডকাইত বুলি ক'লে এই গান গাই ইমান পইচা লয় চবতে পইচাই লৈ থাকে গতিকে ইণ্টাৰেষ্টিং কথা সেই ৰুবুল দাই আহি পাছত হাঁহি আহি কৈ মোক কৈছে একদম মোৰ সন্মুখত বুজিছেনে সেইকেইটা নালাগে তাৰপিছত তোমালোক নথকা কেছেট কিবা এটা দিছে কৈছে সেইটোকে কিনি লৈ গৈছে আপুনি বহুত ডিমাণ্ড কৰিছিলে নি সেইটো নাই নাই পইচাটো সিমান নাপাওঁ নহয় মানে পৰ্যায়ক্ৰমে হৈছে চাপ'জ প্ৰথম অৱস্থাত আমি 1000 টকা পাৰ চং তাৰপিছত 2000লৈ গ'ল তাৰপিছত 3000লৈ গ'ল এতিয়া নিচিনা উঠিয়ে 50,000 টকা পোৱাৰ চিষ্টেমটো তেতিয়া নাছিল নহয় এতিয়া 50,000 পাই নেকি এতিয়াতো চাপ'জ তেনেকুৱা আৰু আজিকালিতো মোটামুটি মানুহ গান শিকিব লাগে বুজিছা নাই আমি এটা গানটো শুনিব লাগিব আপোনাৰ পৰা কোনটো গান শুনাব কওক আপোনাৰ ভাল পোৱা গান এটা মোৰ ভাল পোৱা গান আচলতে তেনেকৈ ক'বলৈ বৰ দিগদাৰ মোৰ ভাল পোৱা বুলি মোৰ সোণৰে অসমত ৰূপৰো শিকলি বান্ধিব নিদিবি দে ভাইহঁত এবাৰ ভাবি চাবি দে দেশখন কুশলে ৰাখিবি দে সেইটোও মোৰ ভাল লগা গান এতিয়া নতুন গান এটা গামোচাৰ কৰিছোঁ ভৰা নদী পাৰে হৈ গুচি যাওঁ দূৰলৈ নাহো তোমাৰ নতুন প্ৰেমত আমনি কৰিবলৈ পুৰণিক পাহৰি নতুনক সাৱতি সুখী হ'ব খুজিছা শুন নকৰোঁ মই আমনি ধনৰে মই দুখীয়া তথাপিও সুকীয়া যদি মোলৈ মনত পৰে দুচকুৰে চকু পানী হাঁহিতিৰে ঢাকিবা দুচকুৰে চকু পানী হাঁহিতিৰে ঢাকিবা ভৰা নদী পাৰে হৈ নতুন ৰিলিজ কৰিছোঁ কেতিয়া হ'ল এইটো ৰিলিজ এইটো এই ৰিচেণ্ট ৰিলিজ হৈছে আপুনি অকণমান হুলস্থুল এটা কৈ নিদিয়ে কেলে কিবা মানে যি নি কথা কৈ দিয়ে ন আজিকালি বাটুবোৰে কিবা এটা কণ্ট্ৰভাৰ্চি কৰি মুঠতে নামটো ল'ব লাগে কিন্তু আপুনি মানে সুধিলে বেয়া পাব নেকি আপোনাৰ লাভ মেৰেজ হৈছিলে নে মানে এৰেঞ্জ লাভ দুইটাই ক'ব পাৰি হয় নেকি কাৰণ মোৰ মিছেছ ৰিকি ঠাকুৰীয়া গতিকে তেতিয়া মানে মই আচলতে তেওঁলোকৰ ঘৰত ভাড়া আছিলোঁ পূবখৰণীয়াত আৰু সেই মোৰ তালৈ মাহঁত আহে তেওঁলোক মালিক গতিকে মাহঁত আহিলে সিহঁতৰ ঘৰতে থকা মেলা কৰে এই তেতিয়া তেওঁলোকৰ 3জনী ছোৱালী আছিলে তেওঁ সৰু মোৰ পৰিবাৰ মানে সৰু
তেতিয়া তেওঁলোকৰ মানে মায়ে মোৰ এতিয়া শাহুৱে মানে আমাৰ মাক প্ৰপ'জেলটো দিলে যে আপোনাৰ ল'ৰা মোৰ বিৰাট ভাল লাগিছে, গতিকে জোৱাই কৰিব বিচাৰোঁ, আপোনাৰ কিবা আপত্তি আছে নেকি? মায়ে ক'লে মইতো এইখন ঘৰ ভালেই পাওঁ আৰু ছোৱালীজনীও মোৰ বোৱাৰী হিচাপে পালে ময়ো ভাল পাম, কিন্তু কথাটো হৈছে কি তাৰ আপত্তি আছে দে, তাৰ মনটো বা কি? তেতিয়া মোক সুধিলে, কিন্তু মোৰো মনে মনে ভালেই লাগি আছিলে, গতিকে সঁচাকে নে? মিলি গ'ল আৰু সঁচাকে নে? সঁচাকে। কিন্তু তাৰ পাছত মই বিয়া পাতোতে কিন্তু 10-11 বছৰ পাছত পাতিছোঁ দেই অ'কে এই কথাখিনিৰ পাছত। তাৰপাছত তাৰ ৰিলেশ্যন থাকিয়েই গ'ল আৰু দুইখন ঘৰৰ মাজত। গতিকে আৰু তেওঁলোকৰো মানে কি হ'ল, দেউতাক নাইকিয়া, ককাই ভাই নাই, গতিকে আমাৰ মাৰো মানে খুব এটা উদাৰ মন এটা আছে। যিকোনো ক্ষেত্ৰতে তেওঁলোকক তুমি চাবা দেই, মাউৰা ল'ৰা ছোৱালী, ককাই ভাই নাই, 3জনী ছোৱালী, যিকোনো অসুবিধাত পৰিলে তুমি সহায় কৰিবা, সেই কথাটো মাৰো আছিলে তাৰমানে খুব। গতিকে মই মানে স্ক'পটো ডাবল স্ক'প হৈ গৈছে মোৰ কাৰণে। এনেকুৱা দিন সকলোৰে আহক। নিজৰো ভাল লগা আৰু ঘৰখনেও ভাল পোৱা আৰু তেওঁলোকৰ ঘৰো ভাল পোৱা। গম পাইছোঁ। আপোনাৰ এনেই ঘৰত আটাইতকৈ ক্ৰিটিক কোন আছে ভাল, মানে আপোনাৰ সমালোচক আপোনাৰ? মোৰ মোৰ মা নিচিনা লাগিছে মানে তেনেকৈ ক'ব গ'লে মোৰ মায়েই ন? আৰু মোৰ আচলতে জীৱনটো বৰ সুখী বুলি মই এইকাৰণে অনুভৱ কৰোঁ, মোৰ জীৱনটোক লৈ আপত্তি কৰা মানুহ নাই তাৰমানে। মই যিটো ভাবোঁ যে এইটো কৰিব লাগে, সকলোৰে ডিচিশ্যন সেইটোৱেই হয়। এতিয়াও ছাপ'জ বাই ভনীও কাপোৰ কানি কিনিলেও মোকেই বিচাৰিব, আমাৰ মিছেছৰ বাইদেউহঁতেও মানে মোৰ বাইশাহঁতেও কিবা কিবি কিনিলে মিলিলে তই ব'লচোন ব'ল পচন্দ কৰি দিবি, তই ব'লচোন চাই দিবি। গতিকে বা মই কিবা এটা কৰোঁ বুলি ক'লে নাটো নাই তাৰমানে। এনেকৈ বৌৰ লগত আপোনাৰ সম্পৰ্কটো বহুত বেছি ভাল ন? ফ্ৰেণ্ডলি নালাগে মানে, মই মানুহৰ মুখ চালে গম পায় দাম্পত্য জীৱনত কেনেকুৱা কি চলি আছে। আপোনাক বহুত ৰিলেক্স মানে কুল লাগে। মানে মই সঁচাকৈ কৈছোঁ, মানে জীৱনটোত আচলতে দুখটো নিজে গঢ়ি লোৱা বস্তু মই ভাবোঁ। যে সুখৰতো সংজ্ঞা নাইকিয়া, সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পায় মানুহে দুখৰ উপৰি দুখ। গতিকে যেতিয়া মই ছাপ'জ তেওঁক বিয়া কৰাবলৈ লৈছোঁ, তেতিয়া খালি মই তেওঁক এটা কথাই কৈছোঁ যে আমাৰ ঘৰখনৰ, আমাৰ ফেমিলি সকলোবিলাক কিন্তু সমান পৰ্যায়ৰ নহয় আৰু বেছিভাগেই দুখীয়াই তাৰমানে। গতিকে তুমি বিয়াৰ আগতেই প্ৰিপেয়াৰ হৈ লোৱা যে ছাপ'জ মোৰ মামাৰ ঘৰতে গ'লা তুমি, আমাৰ পৰিয়ালটোৰ মাজত খুব একতা আছে, আমি একেলগে গোটেইবিলাক বাই ভনী মামাহঁত চব গোট খাব, একেলগে খানা পিনা খাওঁ যেতিয়া সময় পাওঁ তাৰমানে, বা কিবা এটা সকাম নিকাম হ'লে। গতিকে তেতিয়া হয়তো তুমি গ'লা 20টা মানুহে ভাত খাম, 20খন কাঁহী নাথাকিবও পাৰে, ঘৰত কাঁহী আছে ছাপ'জ 5খন। কিন্তু সেই তোমাৰ কোৱাৰ যিটো ধৰণ, তুমি বুজাৰ যিটো ধৰণ যে মামা যাওকচোন আজি কলপাতত ভাত খাম, কলপাত 20খন কাটি আনক না আপুনি। গতিকে সেই যিটো ইজিনেছ তাৰমানে, বা ৰাতি আমি গোটেই জেগা একেলগে শুবলৈ বিচনা হয়তো 2খনে আছে 3খনে আছে, কিন্তু মানুহ শুম ছাপ'জ 12জন। মামা যাওকচোন মেজিটোৰ পৰা অলপ ধান আনি পেলাই আজি পাৰক না, আমি ভেলাঘৰত খোৱা নিচিনাকৈ আজি চবেই, মানে তোমাৰ সেই কেপাচিটি যদি থাকে তেতিয়াহ'লে মোৰ লগত বিয়া হ'ব পাৰিবা। যদি সুখ বিচাৰি পাগল হৈ থাকা, ঐশ্বৰ্য বিভূতিয়ে সুখ বুলি ভাবি থাকা, তেতিয়াহ'লে মই তেনেকুৱা ছোৱালী বিয়া নকৰাওঁ। গতিকে তেওঁ তেনেকুৱা কমফৰ্টেবল। কিন্তু আপোনালোকৰ ৰাখি জোৰাই মিলাই লৈছিলে নে? মানে বিয়াৰ পাছত ধৰি লওক এটা সময়ৰ পাছত এক্সাইটমেণ্টটো যেতিয়া নাইকিয়া হৈ যায়, মানে এই প্ৰেমটো তাৰপাছত লাইফটো ষ্টেবল হৈ যায় ন? নাই মোৰ তেনেকুৱা একো নাইকিয়া। মই মানে কি হৈছে, এতিয়া মোৰ বাই ভনীৰ ফালৰ পৰা কোনো অসুবিধা নাই। জানদাই কিবা কৰি আছে মানে ভাল কৰি আছে, মা বাবাৰো বিশ্বাসটো তেনেকুৱাই, মোৰ মিছেছৰো তেনেকুৱা, মোৰ ল'ৰা ছোৱালী দুটাৰো তেনেকুৱা, দেউতাই যি কৰিব ভাল কৰিব। সেইকাৰণে বেয়া কিবা এটা কৰাৰ কথা চিন্তা কৰিবলৈ বৰ কষ্ট হৈ যায় আচলতে, বুজা নাই? আমি বেয়া কিবা এটা কৰিম বুলি। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে কি যে ঘৰখনৰ পৰিৱেশ, যে আমাক মা দেউতাই আচলতে সেই শিষ্টাচাৰটো শিকাইছে, সেই নমনীয়তাটো শিকাইছে। আমি সেইকাৰণে য'ত ত'ত যেনেকৈ তেনেকৈ কথা ক'ব নোৱাৰোঁ, বা লাগ বুলি ক'লে উগ্ৰমূৰ্তি ধৰিব নোৱাৰোঁ। গতিকে সেই কথাখিনিৰ পৰা আমি সদায় বিৰত থাকোঁ। আমি এটা মানে ডিচেণ্ট এটা সেই মানে বাটেৰে যাবলৈ ভাল আৰু আমাৰ কাৰণে। গম পাইছোঁ, কমফৰ্টেবল। কিন্তু নেক্সট ধৰি লওক এতিয়া 20-30 বছৰ পাছত আপোনাক অসমৰ ৰাইজে কেনেকৈ মনত ৰখাটো বিচাৰে আপুনি? মানুহ হিচাপে, ভাল মানুহ হিচাপে। ভাল মানুহ হিচাপে।
যে আচলতে কি এতিয়া মই সংগীত কৰি আছোঁ, সংগীতটো মোৰ কৰ্ম। উম, কোনোবাই ঠেলা চলাইছে, কোনোবাই কাঠি কামি কৰিছে, উম। ঠিক তেনেকৈ চবৰে বিভাগবিলাক বেলেগ বেলেগ। কোনোবাই কিন্তু ৰিক্সা নেক্সট ধৰি চলাইছে, লওক কোনোবাই 20-30 ড্ৰাইভাৰ বছৰত কৰিছে। নেক্সট 20-30 বছৰত দিয়া যিটো আমাৰ জেনজি সেইটো ডাঙৰ হৈ যাব উম, আপুনি তেওঁলোকক লৈ একো প্লেনিং নাই কৰা নেকি আপোনাৰ যিটো চিনাকিটো আমিতো ধৰি লওক এতিয়া নতুন জেনেৰেশ্যনৰ যিসকলে চাই আছে অ', আজি হয়তো বহুতে গৈ আপোনাক নতুন গানখিনি শুনিব মই চিয়'ৰ আপোনাৰ 80-90% মানুহে 90% মানুহে আপোনাক চিনি পায়েই বাকী যি 10% আছে হয়তো নতুনকৈ যি নাই আপোনাক নাই চাব পাৰে কৰিবলগীয়া বহুত আছে। উম, উম, সেইটো মই নকওঁ যে কৰিবলগীয়া নাই, আৰু মই এইটোও নাভাবোঁ যে মোক কোনোবাই বহুতে চিনি পায়, উম, সেইটো নহয়। বহুতে হয়তো মোৰ গানটো চিনি পায়, উম, কিন্তু বহুতে ফেচটো। হয়তো ফেচটো চিনি পাবলৈ বা এইজনেই সেইজন বুলি বুজি পাবলৈ এতিয়াও সময় আছে, সময় লাগে। গতিকে মই সেইটো কথা কেতিয়াও নাভাবোঁ যে মোৰ কমপ্লিট হৈছে বুলি, তো ইনকমপ্লিট তাৰমানে। উম, আমাৰ মানে গতিকে সেইটো আচলতে কৰিবলগীয়া মোৰ বহুত আছে, আৰু সকলোতকৈ ডাঙৰ কথা হৈছে কি বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া মেইনটেইন কৰাটো, সেইটো কাৰণে মই সেইটো মানুহ দি আচল- দিম আপুনি একদম টেনশ্যন নল'ব এইটো অঁ, আপুনি ভালকে সেইটোত মই খুব এলেহুৱা, তাৰমানে সাংঘাতিক গম এলেহুৱা। পাইছোঁ মানে সেইটো বস্তু দৰকাৰ হ'বই এতিয়া হ'বই, আমি থাকি লাগিবই। গৈছোঁ অঁ, আমিতো ধৰি লওক ইমানো নতুন নহয় কিন্তু মানে আমাৰে দিগদাৰ হৈ গৈছে অকণমান উম, আজিকালি লগত কপ আপ কৰিবলৈ মানে মিলাবৰ কাৰণে কাৰণ আজিকালি গান চলাটো কি হয়, আজিকালি ৰিলচৰ ওপৰত চলে, উম, আৰু ৰিলচটো মানে সম্পূৰ্ণ এটা ছ'চিয়েল মিডিয়াৰ বস্তু। গতিকে সেইটো মানে ইনভলভমেণ্টটো আচলতে ফুল ফ্লেজেড লাগে, আৰ্টিষ্ট বুলি ক'লে এতিয়া লাগেই তাৰমানে। আৰু আৰ্টিষ্ট মেনেজমেণ্টৰ টীম আহিছে দেই এতিয়া লাহেকৈ আহিছে, কিন্তু আহিছে। অকণমান টাইম লাগিব চাগে মই লাগিব। আপোনাক কেলৈ ক'লোঁ অথনি কুৱেশ্যন যে কৈছিলোঁ নতুন জেনেৰেশ্যনৰ কাৰণে প্ৰায় হৈ গ'ল চাগে 6-7 মাহ আগতে মানে এজন ছিনিয়ৰ বহুত মানে ছিংগাৰ আহিছিলে তো তেখেতক এনেই সোধা হৈছিলে আৰু শ্ব' শেষ হোৱাৰ পাছত দেই যে আপুনি নেক্সট কেতিয়া কৰিব আজিকালি ল'ৰা ছোৱালীয়ে দেখোন গানৰ ভেলুৱে বুজি নাপায় সিহঁতৰ কাৰণে কি গান বনাবা তেনেকৈ কৈ থৈ গ'ল কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে আটাইতকৈ বেছি গান কনজিউম কৰে বেছি বুজি পায়, বেছি বুজি কনজিউমটো পায়। বহুত কৰে আপোনাৰ স্পটিফাই হওক কিবা ডিজিটেল প্লেটফৰ্মক হওক তো আপোনালোকৰ মানে অকণমান মানে যদি চেষ্টা কৰে নতুন জেনেৰেশ্যনখিনিক নিজৰ ওচৰলৈ আনিবৰ কাৰণে তো মতে বেয়া নহ'ব নাই চাগে নাই, সেইটো খুব প্ৰয়োজনীয় কথা, সেইটো কৰিব লাগে আচলতে। কিন্তু মই মানে এই ইনভলভমেণ্টটো মই ইমান তাৰ মাজতে নাযাওঁগৈ যে, উম, কিন্তু সেয়াই আৰু যদি মানে তেনেকৈ ভাবোঁ যে সেইখিনি প্ৰয়োজন আছে খুব বেছিকৈ, গতিকে তেতিয়াহ'লে মোৰ নিজৰ দ্বাৰা নহ'ব তাৰমানে, সেইটো এটা বস্তু বেলেগ কৰিব টীম লাগিব গম পাইছে কিন্তু এই কেয়ছটো আপুনি ভাল পায়নে যিটো কোনটো? মানুহৰ মানে একদম অনুপম দা চাৰিওফালে যিটো মানে হুলস্থুল হৈ থাকে নহয়, কিছুমান সময়ত ভাল লাগে, কিন্তু কিছুমান সময়ত বৰ আমনিদায়ক হয় কিন্তু আপোনাক দেখি নালাগে কিন্তু আপুনি মানে। বিচাৰি না আপুনি এনেকুৱা হা? চুকুনছে থাকিম মই ধুনীয়াকৈ অঁ, গানকেইটা উলিয়াম তহঁতি শুন ডিষ্টাৰ্ব নকৰিব মোক তেনেকুৱা টাইপৰ লাগে কিন্তু আপোনাক নহয় নহয়, মই সেইটো ভাল পাওঁ, উম, মানুহখিনিয়ে আহি যিটো মৰম দিয়ে। কিন্তু কিছুমান কথা কি হয়, সেইটো তাৰমানে চাপ'জ এজন মানুহে কণ্টিনিউ যেতিয়া কামুৰি থাকিব, সেইটো মানে কণ্টিনিউ যেতিয়া কৰি থাকিব, সেই কথাটো কামোৰ হৈ যায়। তে এজন মানুহে মোক ভাল পাইছে, আহিছে, ফটো উঠিছে, ডিঙিত ধৰিছে, সেইখিনিলৈকে ঠিকে আছে। তেওঁ যেতিয়া আকৌ ছাপ'জ কেতিয়াবা কি হৈ যায়, কিছুমান মানুহে ফোন নম্বৰটো ল'লে, প্ৰগ্ৰেমত ল'লে বা ক'ৰবাত লগ পালে ল'লে, তেওঁ মোক পিছদিনা ফোন কৰিলে যে দাদা যোৱাকালি লগ পাইছিলোঁ, মোৰ ভাল লাগে যে অ'কে ঠিক আছে, বাট তেওঁৰ নাম্বাৰ কি মই নাজানিলেও মিছ কল পালোঁ, মই সদায় কল বেক কৰোঁ, সকলোকে কৰোঁ, মই যিমান মিছ কল থাকে চবকে কল বেক কৰোঁ। তাৰপিছত কিন্তু তেওঁ যেতিয়া ৰাতি বহি লৈ লগৰ 5টামানৰ লগত অনুপম দাৰ লগত মোৰ ভালটো বুজাবলৈ গৈ ফোনটা যেতিয়া কৰি দিয়ে মই যেতিয়া ব্যস্ততাত যেতিয়া মানে কামোৰ খাবলগীয়া হয়, তেওঁ আকৌ নেক্সট ডেও খবৰ লওক, মোক একো নাইকিয়া, দাদা মোৰ লগৰ এই বন্ধু পৰশ আছিলে, এই কথা পাতকচোন। কথা পাতকচোন দাদা। সি ক'ব দাদা, সি কথা পাতিলে, তাৰপিছত ক'ব যে এই মোৰ আপোনাক ভাল পোৱা আৰু এজন লগৰ আছিল, তাৰপিছত আকৌ কোনোবা এজনে গান এটা শুনোৱাত লাগিল, তাৰমানে এই তেওঁ তাৰমানে ফিতাহীটো মাৰিবলৈ গৈ মোক যিটো বিপদত পেলাই দিয়ে, সেইবিলাক অশান্তিকৰ হৈ যায়। কাৰণ আপুনি নাও ক'ব নোৱাৰে ফোন এতিয়া ৰাখিও নোৱাৰে আমি চাৰ্কিট হাউচত থাকিলোঁ ছাপ'জ বা হোটেলত থাকিলোঁ, লোকেল মানুহ কোনোবা গম পালে গ'ল, তাতে গৈ চিনাকি হ'লগৈ, মোৰ ভাল লাগে, আহক বহক চব ঠিক আছে, চাহ একাপো লাগিলে খুৱাই পঠাম। তাৰপিছত তেওঁ ফাংচনত গৈ যেতিয়া ষ্টেজৰ ওপৰত আকৌ ডিঙিত ধৰি পেলাই মানে হেৰি কৰিলেও মানে মোৰ লগত বিৰাট ভালটো বুজাবলৈ গৈ যেতিয়া 10টা ফ্ৰেণ্ড লৈ গৈ আমনি কৰেগৈ, সেই বস্তুটো বিৰাট অশান্তিকৰ হয়। আমি এতিয়া প্ৰাইভেচিটো অকণমান দিব নাজানে কিন্তু অকণমান টাইম সেই লাগিব বস্তুটো বুজি নাপায় তাৰমানে, তেনেকুৱা হয়। এতিয়া যোৱাকালি মোক এজনে ফোন কৰিছে, দাদা ভালে আছে? মই কৈছোঁ ভালে আছোঁ, তোমাৰ কেনেকুৱা? বোলে ময়ো ভালে আছোঁ, এনেকৈ আপুনি আমাৰ তাত আহিব লাগিব, মই ঠিক আছে আহিম। তাৰপিছত মোক কৈছে আপোনাক মই 10 মিনিট পাছত ফোন কৰি আছোঁ,
মানে মোৰ লগত ছোৱালী এজনী আছে আপোনাৰ লগত যে মোৰ খুব ভাল ঘনিষ্ঠ আপুনি মোৰ লগত ধুনীয়াকৈ কথাটো পাতিবচোন দেই এনেকৈ কিয় আহি বলে তেতিয়া নেক্সট টাইম ফোন কৰিছে মই ৰেকৰ্ডিঙত আছোঁ এতিয়া আৰু এটা নতুন গান বনাই আছোঁ উজাৰণি মাজৰে জৰা সৰু ভনী তোৰ লগত থাকিলে নেলাগে আমনি তেনেকুৱা টাইম মই লিলিমাই কৰিব নাজানো মই চেনি খাই থাকিব নোৱাৰো মই লিলিমাই কৰিব নাজানো মই চেনি খাই থাকিব নোৱাৰো ৰাম ৰাম সখী বৰ ভাগ্যৱান ৰাম ৰাম ঈশ্বৰৰে আদান ৰাম ৰাম লিলিমাই চেনিমাই নাই হে ছোৱালী চাগে গাই তাৰমানে অকণমান বিয়ানাম আৰু অসমীয়া ফক দুইটা মিলি তাৰ লগত অকণমান কমাৰ্চিয়েল ট্ৰিটটো খালি কিন্তু লিলিমাই কৰিব জানোতো কৰা নাই গম পাইছো মই লিলিমাই কৰিব নাজানো মই চেনি খাই ফুৰিব নোৱাৰো মানে মই সেই টাইপৰ ল'ৰা গম নহয় পাইছো গতিকে ছোৱালীজাকে মানে সখীয়েকক জোকাইছে যে ৰাম ৰাম সখী বৰ ভাগ্যৱান মানে ল'ৰাটো ইমান ভাল ল'ৰা পালে যে লিলিমাই চেলিমাই একো নাইকিয়া কিন্তু সেই ল'ৰাটোক মই আপুনি নিচিনাই লাগি আছে এতিয়া আপুনি গানবোৰ লিখোঁতে সদায় কওকচোন আপুনি নিজকে ৰাখি লয় ন নাই চব তেনেকুৱা নহয় মানে চবৰে কাৰণে থটটো বেলেগ বেলেগ হয়তো এতিয়া মই আজি এইটো গান দেখিছোঁ কিন্তু মেক্সিমাম গানত আপোনাৰ সেই অনেষ্টিটো থাকে মানে মই যদি গম পাইছোঁ আপুনি লিখিছে থাকেই মানে সেই বস্তুটো চিয়'ৰ এনেকুৱা নহয় মানে কোনোবা অলপ ৰাফ কেৰেক্টাৰ এটা হৈ আপুনি লিখিছে সেই কোমল যিজন মানে সেইজন হৈয়ে লিখে আপুনি প্ৰায় কিছুমান গান আছে যেনেকৈ এতিয়া তুমি ইংলিছ কোৱা কিম্বা হিন্দী কোৱা অসমীয়া কোৱা কিম্বা বাংলা কোৱা একেই মাতিৰে আমি উমলা মানৱ জাতি মানৱতা প্ৰকৃত ভাষা অসমৰ বোকাবোৰ পদুমে ভৰিব বুলি পদুমৰ পাহিতিকে ললো সবাৰে আনন্দই সৰক চুমিব বুলি ৰজাৰ আসন পাৰি দিলো পিছে কি কৰা উচিত ভাবি চোৱা মোৰ দেশৰ ৰজা হিন্দু কি মুছলিম বৈধ বিদেশীৰ হ'ব পাৰি জানো তুলতীয়া আহা ওলাই আহা জাগা অসমীয়া মোৰ অসমৰ খিলঞ্জীয়া এইবিলাক চিটুৱেশ্যন ৱাইজ চং কিন্তু এইটো কা আন্দোলনৰ সময়ত লিখা গান সেইটো সময়ে কৈছিলে এই গীতত আপুনি কি কৰি আছে নতুন এতিয়া তুমি ইংলিছ কোৱা কিম্বা বাংলা কোৱা হিন্দী কোৱা কিম্বা অসমীয়া কোৱা সেইটো বড়ো আৰু মুছলমানৰ খুব কাজিয়া লাগিছিলে ওদালগুৰি ফালে ঘৰ জ্বলোৱা জ্বলি সেইটো সময়ত সেই গানটো কৰিছিলোঁ এইটো মানে সম্প্ৰীতিটো আনিবৰ কাৰণে এতিয়া চাওঁ ভাইহঁত এবাৰ ভাবিছে বিদেই দেশখন কুশলে ৰাখিবি দেই মোৰ সোণৰে অসমত ৰূপৰো শিকলি বান্ধিব নিদিবি দেই সেই গীতটি তেতিয়া বজৰং অপাৰেশ্যন ৰাইনো অপাৰেশ্যন সেইবিলাক দেখিছোঁ চৌপাশে বাৰুদৰ ধোঁৱা তেজৰ চেকুৰা কিমান মাতৃৰ বুকু উদং হ'ল মানে সেই যিটো পৰিৱেশ তাৰমানে যে দেশৰ ল'ৰাবিলাক গুচি গৈছে দেশক বচাবলৈ স্বাধীন অসম লাগে বুলি গতিকে এটা অশান্তিকৰ পৰিৱেশ গতিকে সেই সময়ত সেই গান লিখিছোঁ মই এনেই জাষ্ট আপোনাৰ কথা এটা সুধিলে মন আছিলে ধৰি লওক আমাৰ অডিয়েঞ্চে বৰ্তমান 60-70 যেতিয়া চলি আছিলে মানে 1960 সেইটো সময়ত ধৰি লওক দেশ ভক্তিমূলক এনেকুৱা গান সেইটো সময়ত মানে শিল্পী এজনে কিটো ক'বলৈ বিচাৰি আছে সেই বস্তু জানিবলৈ চেষ্টা কৰে আৰু সেই গানখিনিয়ে আমাৰ সমাজখনৰ অলপ হ'লেও এফেক্ট কৰিছিলে কিন্তু আপোনাৰ এতিয়া লাগেনে আমাৰ মানে জনসাধাৰণে ইমানখিনি গুৰুত্ব দিয়ে বা সেই মানে সন্মানখিনি মানে মোক হেৰুৱা নিচিনা লাগে অকণমান শিল্পীসকলে কিন্তু নাই সেই চাম আছে তাৰমানে জেনেৰেলাইজ আপুনি বুজি পাইছেনে মই কি কৈছোঁ বুজিছোঁ জেনেৰেলাইজ কৰিব নোৱাৰি মানে সকলো নহয় এছাম আছে তেওঁলোকে কিন্তু সেই কথাখিনিক গুৰুত্ব দিয়ে আৰু এছাম আছে যে
গানটোক সেইভাৱে নলয়, এণ্টাৰটেইনমেণ্টৰ আহিলা হিচাপে লয়। এই দুটা আছে ন শ্ৰেণী, গতিকে গানটো তেনেকৈ শুনে। আৰু কিছুমানে গানটো খুব গাঢ় হৈ পেলাই শুনে, আৰু কিছুমানে আকৌ অকল ৰোমাণ্টিচিজমত থাকি যায়। তাৰমানে ৰোমাণ্টিক গান হ'লে ভাল পায়, ট্ৰেজেডি হ'লে ভাল পায়। যদি গাৰ্লফ্ৰেণ্ডে এৰিছে সেইটো সময়ত সোণৰ সজাত ৰাখিলোঁ, মৰমেৰে পালিলোঁ। গম পাইছোঁ, কিন্তু ধৰি লওক এতিয়া যিসকল শিল্পী আছে কিছুমান অলপ মানে পইচা ঘটি পেলাই কিছুমান বেপেৰুৱা গান বনাই দিয়ে, বৰ্ডটো বেয়া হৈছে শুনিবলৈ। কিন্তু সেইটো বস্তুৱে আপোনাৰ ফিল নহয় নেকি যে গোটেই মানে শিল্পী সমাজৰ অকণমান লেভেলটো ডাউন কৰি দিয়ে? নহয়, সেইটো আচলতে দৰ্শকে নিজে বুজাটো বৰ প্ৰয়োজন। আৰু মই সেইকাৰণে আগতেও মানে ছাপ'জ নিউজ চেনেলসমূহকো মই কৈছিলোঁ যে মাহেকে পষেকে এটা এটা অনুষ্ঠান কৰক, ভাল গীতৰ যাতে চৰ্চা হয়, যাতে সেই অনুষ্ঠানটোত এই মাহৰ ভাল গীতসমূহে স্থান পায়। সেইকেইজন কম্প'জাৰ থাকিব, সেইকেইজন মিউজিক ডাইৰেক্টৰ থাকিব, সেইকেইজন লিৰিক্স ৰাইটাৰ থাকিব, বা সেইজন ছিংগাৰ থাকিব। গতিকে সেই অনুষ্ঠানটোত আসনখন পাবৰ কাৰণে ল'ৰা ছোৱালীয়ে আশা কৰিব, অনুষ্ঠানটো যদি ভাল হয়। তেতিয়া ভাল গানৰ সৃষ্টি হ'ব। তেতিয়া সেই বেয়া গানবিলাক লাহে লাহে, এতিয়া বহুত কমি গ'ল। আগৰ যিটো মাজৰ পৰ্যায়ত গীতবিলাক বহুত বেছি সস্তীয়া কৰাৰ এটা প্ৰয়াস আছিলে, এতিয়া আজিকালি খুব ক্ৰিয়েটিভ ল'ৰা ছোৱালী, আৰু খুব ভাল লিখে, সুৰ কৰে, খুব ভাল মানে মিউজিক কৰে, টেকনিকেলি বহুত চাউণ্ড। গতিকে নৱপ্ৰজন্মক এটা আমি স্ক'প, এটা স্পেচটো দিব লাগিব। কাৰণ কাৰো গীত এনেকুৱা নহয় যে আজি কৰা গীতটোৰ মূল্যায়নটো আজিয়ে শেষ কৰিব। আজি কৰা গীতটোৰ মূল্যায়নটো আজিৰ পৰা 30 বছৰ পাছতে তাৰ প্ৰতিক্ৰিয়াটো আচলতে ৰাইজে পাব। ছাপ'জ জয়ন্ত হাজৰিকাদেৱে যদি মোৰ মিনতি যিদিনা কৰিছে, সেইদিনা ভেলুটো সিমান নাথাকিবও পাৰে, কি জানিবা। কিন্তু আজি সেই গীতটোৰ ভেলু আছে, কথাটো কৈছোঁ। মৰাও খীৰাতি যিয়ে নহওক, প্ৰত্যেকজন শিল্পীৰ ক্ষেত্ৰতে সেই বস্তুটো হয়। কোনোবা গীতেহে আচলতে কোনোবা আৰ্টিষ্টৰ খুব কপালখন ভাল থাকিলে সেই 1 ছেকেণ্ডত গীতটো হিট হৈ পেলাই একেদিনৰ ভিতৰত ষ্টাৰ বনি যায়। কিন্তু বাকী গীতখিনি যে ভাল গীত নহয় তেনেকৈ আমি ক'ব নোৱাৰোঁ। ইয়াৰ নিৰ্বাচনীটো আমি 30-40 বছৰ পাছত তাৰ এফেক্টটো পাম। মই কৰি থোৱা গীতখিনিৰ ভেলুটো আজিয়ে মই পাই শেষ কৰিম বুলি ভাবিলে নহ'ব মোৰ জীৱনত। গতিকে মই নথকাৰ পাছতো হয়তো কোনোবাই কেতিয়াবা সোঁৱৰিব, আৰু তেতিয়া নহয়, কথাটো কৈছোঁ, তেতিয়া হয়তো সেই মূল্যায়নটো আহিব যে কি প্ৰমূল্যবোধ সেই গীতৰ আছে বা নাছে। যদি থকাকৈ কৰিব পাৰিছোঁ, যদি পাৰোঁ তাৰমানে, তেতিয়াহ'লে সেইটো আফটাৰ 50 years সেইটো তাৰ মূল্যায়নো থাকিব। গতিকে সেইকাৰণে ক্ৰিয়েশ্যনটো আচলতে কৰোঁতেই খুব সাৱধানে কৰিব লাগে, যাতে শুদ্ধ হয়। অসমীয়া ভাষা সাহিত্যটোক যাতে কোনোপধ্যে নিষ্ক্ৰিয় নহয়, ম্লান নপৰে। অসমীয়া মানে কৰাৰ উদ্দেশ্যটো সেইটো হ'ব লাগে। এণ্টাৰটেইনমেণ্ট ছঙেই হওক, কিন্তু তাক শুদ্ধ ৰূপত উচ্চাৰণেই হওক বা বাকীখিনি কথাই হওক, তাত গ্ৰামেটিকেল যিখিনি কথা থাকে, এই কথাখিনি যাতে খুব ভালকৈ অসমীয়া ভাষাটো যাতে ম্লান নপৰে। আচলতে গীত এটা ভাল বেয়া সেই কথাটো ডিপেণ্ড কৰে গীতটোৰ গীতাংশৰ ওপৰত, কথাংশৰ ওপৰত। মানে সেইটো ডিপেণ্ড নকৰে সুৰটো বা মিউজিকটোৰ লগত। আমি যে কওঁ যে এইটো বেয়া গীত মানে কি বেয়া গীত? সুৰটো বেয়া হ'বই নোৱাৰে। মানুহে সুৰ যেনেকৈ তেনেকৈ কৰিব পাৰে স্বাধীন চেতিয়াভাৱে, সেই সুৰটো কেতিয়াও বেয়া নহয়। হয়তো গীতটোৰ কথাখিনিৰ লগত সুৰটো মিলা নাই, কিন্তু যদি সুৰটো বিৰাট ধুনীয়া, কথাই যদি নষ্ট কৰি পেলাইছে, তেতিয়াহ'লে বেয়া গীত বুলি কোৱাৰ সেই অধিকাৰটো থাকে ৰাইজৰ, বা বেয়া গীত বুলি আমি ভবাৰ অধিকাৰটো থাকে যে সাহিত্য বেয়া। এতিয়া কেতিয়াবা গান ওলাইছে বিলাহী বুকুতে ফুকিলে, গতিকে কেতিয়াবা গান ওলাইছে কিবা কিবি, গতিকে সেইটো কি বেয়া? সুৰটোতো বেয়া নহয়, গায়কীও বেয়া নহয়। তেওঁ যিটো লেভেলৰ আৰ্টিষ্ট সেইটো লেভেলত গাইছে। এতিয়া সেই লেভেলটো আমি শ্ৰেয়া ঘোষালৰ লগত মিলাই থাকিব বিচাৰিলেতো নহ'ব ন, হয় নহয়? গতিকে আমি সাহিত্যটোত আচলতে সেই ষ্টাডিটো পূৰা লাগে, সাহিত্যটো আমি ধুনীয়াকৈ কৰিব লাগে। সেইটো দুদিনমান থাকিলে তাৰপিছত এতিয়া নাইকিয়া হৈ গ'ল, কিন্তু বহুত কমিলে। আৰু আজিকালি মানে ল'ৰা ছোৱালীয়ে বহুত ষ্টাডি কৰে নহয়, বহুত ধুনীয়া তেনেকুৱা কাৰণে একচেপ্টো নকৰে আজিকালি ছ'চাইটি ইমান পটককৈ। আচলতে ৰাইজে কৰাৰ কাৰণে মানুহ মানে আৰ্টিষ্টে কৰাৰ সুযোগটো পাইছে, ৰাইজে একচেপ্ট কৰাৰ কাৰণে সেইটোৱেই সৰ্বশ্ৰেষ্ঠ বুলি বহুতে ভাবি ল'লে নহয়। গতিকে এতিয়া চাপ'জ মই কাম কৰিছোঁ, মোৰ হেঁপাহটো নাই যে মই কিবা একে নিশাৰ ভিতৰতে বহুত কিবা ছুপাৰ ডুপাৰ হিট হৈ যাওঁ। সেই হেঁপাহটো মোৰ নাই। কৰি গৈ থাকোঁতে যদি হৈ যাওঁ
বা কেতিয়াবা হৈ গৈছে এতিয়া মৰমজনত চাপোজ হৈ গৈছে সেই মেগা হিটটো পটককৈ আৰু চবৰে জীৱনত নাহে মই সেইটো ফালৰ পৰা সৌভাগ্যৱান মৰমজান যিটো মেগা হিট সেই হিটটো পটককৈ নহয়তো বহুত আৰ্টিষ্টৰ সেইটো ক্ষেত্ৰত চাৰিওফালৰ পৰা বস্তুবোৰ মিলি যায় মানে কেতিয়াবা। তেনেকুৱা হিট বহুত আৰ্টিষ্টে দেখাই পোৱা নাই মোৰ জীৱনত সৌভাগ্য হ'ল যে দেখিলোঁ তাৰপিছত মোৰ এইটো নহয় যে মোৰ কৰিবলগীয়া একো নাইকিয়া মোৰ কৰিবলগীয়া সদায় থাকিব আৰু তাৰ মাজতো কিন্তু মই হিট হ'ব লাগে বুলি কাম কৰি থাকিলে নহ'ব নহয় মই সমাজখনৰ কাৰণে মোৰ সাংগীতিক যিটো সত্তা ওপৰলাই দিছে ঘৰখনৰ সংস্কৃতিৰ মজিয়াৰে যিখিনি আহিছে গতিকে সেইখিনিক মই ধৰি ৰাখিব লাগিব নহয় সমাজখনৰ কাৰণে মই দিব লাগিব তাত যদি প্ৰত্যেকটো গান কৰোঁতে যে এইটো কমাৰ্চিয়েল হ'ব লাগিব ৰাইজে ল'ব লাগিব তেনেকৈ বুলিয়ে যদি গান কৰি থাকোঁ ভাল গানৰ সৃষ্টি কম হ'ব ন কম হ'ব তেতিয়া তেনেকুৱা কথাবিলাক অনুপম দা আপুনি কৈছিলে 40 মিনিট কথা পাতিম আমাৰ 1 ঘণ্টা 10 মিনিট হৈ গৈছে কথা পতা বহুত ভাল লাগিলে কথা পাতি ঠিক আছে আকৌ পাতিম আমি চিয়'ৰ আমি আকৌ বহিম এদিন ভালকৈ আৰু আপুনি এইকেইদিনত কিবা গান ৰিলিজ হ'বলগীয়া আছে নেকি এইখিনিত এইটো গান কৰি আছোঁ এইটো মই আচলতে গান বহুতকেইটা কৰি আছোঁ গান বহুতকেইটা এটা গান কৰি আছোঁ মুম্বাইত কৰিম এইটো হিন্দী গান এইটো অলৰেডি যোৱাকালি চানে মই কথা পাতিছোঁ গতিকে তাত তেখেতে ক'ব নেকি চানে গাব ময়ো গাম মহালক্ষ্মী আয়াৰে গাব ই চানে কৈছে যে শ্ৰেয়াকো গোৱাই দিওঁ অকণমান জাভেদক মই কথা পাতিছোঁ জাভেদ আলি জাভেদেও গোৱাৰ কথা আছে গতিকে তেনেকৈ বহুকেইটা আৰ্টিষ্টে গাম গীতটো তাকে মই এই যোৱাকালি পঠাই দিছোঁ মই চানক ট্ৰেকটো আৰু গাইড ভইচটো আপোনালোক বহুত ক্ল'জ নেকি ক্ল'জ কথা বতৰা পাতি থাকে সিদিনা IITত আহিছিলে মোক ফোন কৰিছিল নাপালে তাকে ক'লে মই লখিমপুৰ চুত গুচি গ'লোঁ তাৰপিছত আৰু অসমলৈ আহিলে মানে কি হয় মোৰ গানকেইটা গায়েই যে হাতৰে আঙুলি গাবই তেনেকুৱা তাৰমানে আৰু এটা গান কৰি আছোঁ এইটো কৰা দিন হ'ল কিন্তু ৰিলিজে কৰা হোৱা নাই গানটো মানে জালুকবাৰী এৰি থৈ অহা ইউনিভাৰ্চিটি এৰি থৈ অহা স্মৃতিবিলাক লৈ পেলাই ও জালুকবাৰীৰে মইনা ঐ জালুকে পুৰা দীপুৰে চিৰিং চাপৰিৰ ল'ৰা মই বুকু খনি চিৰিংকে মাৰে জানৈ কি যে কৰোঁ ও জানৈ কোতে মৰোঁ ও জানৈ কৃষ্ণ চূড়া চকুৱে সৰে যিখিনি তাৰ ল'ৰা ছোৱালী ভালকৈ ৰিলেট কৰিব পাৰিব তাৰমানে এটা সময়ত আমি যেতিয়া ইউনিভাৰ্চিটিত আছিলোঁ তেতিয়া কি হয় হোষ্টেলৰ সন্মুখেৰে যদি কোনোবা ছোৱালী জেগ এটা আহিল বা এজনী ছোৱালীও আহিল ল'ৰাবিলাকে খিৰিকীৰে মানে জোকাই মইনা আকৌ গাৰ্লছ হোষ্টেলৰ সন্মুখে ল'ৰা গ'লেও জোকাই তাৰমানে ছোৱালীয়ে জোকাব মইনা এইটো মানে এটা খুব ইণ্টাৰেষ্টিং আৰু এইটো পৰম্পৰা হিচাপে বহুত দিনলৈকে চলি থাকিলে সেইকাৰণে মানে সেই কথাকেইটা তাত জড়িত হৈ আছে যে সেই গীতটো শুনিলে গম পাব আৰু ৰাইজে আপোনালোকৰ নিজৰ চেনেলত দিব আপোনাৰ নিজৰ চেনেলত মই অনুপম দাৰ চেনেলৰ লিংক তলত দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়া পাছত গম পাব যেতিয়া আহিব একদম ইলেকশ্যনৰ গীত নাগাই দিব নেকি ইলেকশ্যনৰ গীতটো মই নাগাওঁ নাগাওঁ পইচা ভাল দিয়েতো নাই বনাই দিওঁ কিন্তু মই নিজে কণ্ঠ নিজে নকৰে এটা নকৰোঁ পইচা ভাল দিওঁ নিছে খুব চলি আছে গীতত থেংক ইউ অনুপম দা আমি আজি ইমানখিনিতে সামৰোঁ আৰু শেষ কৰাৰ আগতে আমাৰ ৰাইজক কিবা ক'লে বিচাৰিব নেকি নাই মোৰ ফালৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ নতুন বছৰ চলিয়ে আছে নহয় জানো ফেব্ৰুৱাৰীহে হ'ল এতিয়া গতিকে গোটেই বছৰটোৰ বাকী থকা সময়খিনি সুখ শান্তি সমৃদ্ধি সম্প্ৰীতিৰে সকলো পাৰ হওক সকলো খুব আচলতে চহকী মনৰ হৈ থাকক তাকে কামনা কৰিছোঁ আৰু অযান্ত্ৰিকক বহুত বহুত ধন্যবাদ আৰু অযান্ত্ৰিকলৈ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ অনুপম দা মই আশা কৰিছোঁ আপোনালোকে আজি এপিছডটো চাই ভাল পালে মই অনুপম দাৰ চেনেলৰ লিংক একদম তলত দি দিম ধুনীয়াকৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে অযান্ত্ৰিকৰ এইটো এপিছড আমি ইয়াতে শেষ কৰিছোঁ এটা নতুন এপিছডৰ সৈতে অতি সোনকালে আপোনালোক লগ পাম গুড নাইট শুভৰাত্ৰি